সো লাষ্ট ক্লাছত আমি স্ট্ৰেছ ট্ৰেন্সফৰ্মেশ্যন কৰিছিলোঁ আৰু সেইটো আমাৰ এনালাইটিকেল মেথড আছিল য'ত আমি ফৰ্মুলা বেছ আমি স্ট্ৰেছ ট্ৰেন্সফৰ্মেশ্যন কৰিছিলোঁ আৰু তাতে আমি এটা কুৱেশ্যন কৰি চাইছিলোঁ যিটোত আমি স্ট্ৰেছ ট্ৰেন্সফৰ্মেশ্যনৰ প্ৰায় গোটেইকেইটা বস্তুৱে বুজি পাইছিলোঁ হয়নে সো সেই কুৱেশ্যনটোকে আমি আজি কৰিম এটা বেলেগ কনচেপ্ট দি সেই কনচেপ্টটোৰ নাম হ'ল মোৰ চাৰ্কল মেথড হয়নে তো এই মেথডটোৰ নাম কি মোৰ চাৰ্কল মেথড জেনেৰেলি মোৰ চাৰ্কলৰ আমাৰ ডাইৰেক্টলি কুৱেশ্যনছ নাহিব ষ্টিল এই মেথডটো মই গোটেই শিকাই দিম মেথডটোৰ লগতে মই আগৰ যিটো কুৱেশ্যন আছিল সেইটো মই মোৰ চাৰ্কল মেথড দিও ছল্ভ কৰি দিম ঠিক আছে যে সলিউশ্যন যে দুটা মেথডতে একে আহে সেইটো মই প্ৰুফ কৰি দিম আৰু ছেকেণ্ডলি যে মোৰ চাৰ্কলৰ যিটো এটা বেলেগ বস্তু আহে সেই বস্তুটো মই মানে চেপ্টাৰটোত ইনক্লুড কৰাই দিম ঠিক আছে তো আমি ষ্টাৰ্ট কৰোঁ মোৰ চাৰ্কল মেথড তো মোৰ চাৰ্কল মেথডটো আমি জেনেৰেলি ষ্ট্ৰেছ ট্ৰেন্সফৰ্মেশ্যনৰ কাৰণে ইউজ কৰোঁ আমি কিহৰ কাৰণে ইউজ কৰোঁ ষ্ট্ৰেছ ট্ৰেন্সফৰ্মেশ্যনৰ কাৰণে ইউজ কৰোঁ আৰু এটা গ্ৰাফিকেল মেথড হয় ঠিক আছে গ্ৰাফিকেল মেথড হয় মোৰ চাৰ্কল মেথডটো এটা গ্ৰাফিকেল মেথড হয় সো এইটোত আমি গ্ৰাফিকেল মেথডৰ প্ৰথমতে আমি চাইন কনভেনশ্যনটো চাই লওঁ ঠিক আছে চাইন কনভেনশ্যন তোমাৰ আগতে যেনেকৈ ধৰিছিলোঁ আমাৰ টেনশ্যন আৰু কম্প্ৰেশ্যনটো ছেম টেনশ্যন আমাৰ পজিটিভ আৰু কম্প্ৰেশ্যন আমাৰ নিগেটিভ ঠিক আছে তাৰপিছত আমাৰ চিয়াৰৰটো মনত ৰাখিবা চিয়াৰ যদি ক্লকৱাইজ চিয়াৰ লাগে যদি চিয়াৰটো ক্লকৱাইজ হয় ধৰি লওক আৰু এণ্টি ক্লকৱাইজ ঠিক আছে ক্লকৱাইজ চিয়াৰ হ'লে পজিটিভ হয় ঠিক আছে ক্লকৱাইজ চিয়াৰ হ'লে পজিটিভ আৰু এণ্টি ক্লকৱাইজ হ'লে নিগেটিভ ক্লকৱাইজ চিয়াৰ হ'লে পজিটিভ এণ্টি ক্লকৱাইজ হ'লে নিগেটিভ চ' ক্লকৱাইজ চিয়াৰ মানে কি ধৰি লওক এটা কম্পনেণ্ট এইটোত লাগি আছে চ' এইটো কি হৈ গ'ল আমাৰ কি হৈ গ'ল ক্লকৱাইজ ধৰি লওক এটা কম্পনেণ্ট লাগি আছে এইটো ধৰি লওক কম্পনেণ্ট এটা লাগি আছে এইটো ঠিক আছে ধৰি লওক কম্পনেণ্ট এটা লাগিছে এইটো হ'লে কি হ'ব ক্লকৱাইজ কিয় কি চেণ্টাৰৰ পইণ্টত এগেইনষ্ট ই কেনেকৈ ৰ'টেট কৰিছে ক্লকৱাইজ অবভিয়াছলি এই দুটা চাইমultaneously এক্সিষ্ট কৰিব নোৱাৰে আমি জানো যে যিকোনো এডজ এটাত আমাৰ সদায় চিয়াৰবোৰ এৱে নহ'লে টুৱাৰ্ডছ হয় হয়নে চ' ইয়াতেতো এটা কিন্তু মই কৈছোঁ যে বেলেগ বেলেগ চিয়াৰ কণ্ডিশ্যন লৈছোঁ যদি এনেকুৱা এটা চিয়াৰ থাকিলে হয় তেতিয়া এইটোকো পজিটিভ ল'লোঁ হয় আৰু যদি এনেকুৱা এটা থাকিলেও এইটোকো পজিটিভ ল'লোঁ বিকজ দে আৰ ৰোটেটিং দ্য অবজেক্ট ইন ক্লকৱাইজ ডাইৰেকশ্যন ঠিক আছে চিমিলাৰলি ধৰি লোৱা এনেকুৱা যদি কম্পনেণ্ট লাগিলে হয় তেতিয়া এই গোটেইকেইটা কি আছিল আমাৰ এণ্টি ক্লকৱাইজ হয় হয়নে এই গোটেইকেইটা চিয়াৰে আমাৰ চেণ্টাৰৰ এগেইনষ্টে কি মুভমেণ্ট দি আছে এণ্টি ক্লকৱাইজ চ' এনেকুৱা টাইপৰ যদি চিয়াৰ আহে সেইটোক নিগেটিভ ধৰে অবভিয়াছলি এই গোটেইকেইটা বস্তু একেলগে চাইমultaneously আমাৰ জেনেৰেলি নহ'ব কিয় নহ'ব কিয় ই টুৱাৰ্ডছ দ্য এজ দেখাই আছে আৰু ই এৱে ফ্ৰম দ্য এজ দেখাই আছে কিন্তু আমাৰ যিকোনো চিয়াৰ কণ্ডিশ্যন এটাত আইডাৰ টুৱাৰ্ডছ হ'ব লাগে নহ'লে এ হয় মই জাষ্ট কৈছোঁ যে এইবোৰ বেলেগ বেলেগ চিয়াৰ কণ্ডিশ্যন যিকোনো প্লেনত যদি আমাৰ দিয়া থাকে সেই প্লেনটোক পজিটিভ ল'ম নে নিগেটিভ ল'ম কেনেকৈ গম পাম যদি এণ্টি ক্লকৱাইজ ঘূৰাই আছে তেন্তে সেইটো নিগেটিভ ল'ম আৰু যদি ক্লকৱাইজ ঘূৰাই আছে তাক আমি পজিটিভ ল'ম ঠিক আছে ধৰি এটা এক্সাম্পল দি আমি বুজি চালে আমি ক্লিয়াৰ হৈ যাব ধৰিলে এনেকুৱা এটা কম্পনেণ্ট আছে ইয়াত আমাৰ ঠিক আছে চ' অপজিট ফেজকেইটাৰ কাৰণে অবভিয়াছলি ইকুৱেল হ'ব আমাৰ এইটো ৰুকআউট নহয় আমি দুটা ফেজ লৈ লৈছোঁ দুটা ফেজ দি আমি গম পাই যাম এইটোক আমি চিগমা এক্স দিলোঁ এইটো চিগমা ৱাই দিলোঁ ইয়াক টাও এক্স ৱাই দিলোঁ ইয়াক টাও ৱাই এক্স দিলোঁ ঠিক আছে এতিয়া মই কোঅৰ্ডিনেটছ লিখিম ঠিক আছে এইটোৰ যদি এই প্লেনটোৰ যদি কোঅৰ্ডিনেটছ লিখিব লাগে ইয়াতে কি লাগি আছে এটা নৰ্মেল লাগি আছে নৰ্মেল টেনশ্যন লাগি আছে টেনশ্যনটো কি হ'ব পজিটিভ হ'ব আৰু এটা চিয়াৰ লাগি আছে যিটো চেণ্টাৰৰ এগেইনষ্টে কি ৰ'টেশ্যন দি আছে এণ্টি ৰ'টেশ্যন দি আছে কি ৰ'টেশ্যন দি আছে চ' এণ্টি চ' মাইনাছ টাও এক্স ৱাই বুজি পালোঁ চ' কি দি আছে আমাৰ মাইনাছ টাও এক্স ৱাই ঠিক আছে চিমিলাৰলি আমি এইটো ফেজৰ কাৰণে যদি কোঅৰ্ডিনেটছ লিখোঁ কি হ'ব এইটো ফেজত এটা চিগমা ৱাই লাগি আছে যিটো টেনশ্যন হয় চ' অবভিয়াছলি পজিটিভ হ'ব আৰু লগতে কি লাগি আছে আমাৰ টাও এক্স ৱাই এটা লাগি আছে যিটো আমাক কি দি আছে ক্লকৱাইজ দি আছে ক্লকৱাইজ
চ' পজিটিভ হয় ক্লকৱাইজ ৰ'টেশ্যন দিলে আমি কি ধৰোঁ পজিটিভ ল'লোঁ আৰু আগৰটোত কি আছিল যিটো চিয়াৰ আছিল এণ্টি ডি আছিল এই কাৰণে আমি তাক নিগেটিভ ধৰিছিলোঁ ঠিক আছে ইয়াতে যিটো চিয়াৰৰ কনভেনশ্যন আগৰ চিয়াৰৰ কনভেনশ্যনৰ লগত আমাৰ মেটচ নকৰে ঠিক আছে চ' সেইকাৰণে কনফিউজ নহ'বা জাষ্ট ইয়াতে যিটো কনভেনশ্যন কৰিছোঁ সেই হিচাপে ফ'ল' কৰিবা এতিয়া আমি মোৰ চাৰ্কলটো কেনেকৈ আঁকিম মোৰ চাৰ্কলটো আঁকিবৰ কাৰণে আমি কাৰ্টেছিয়ান কৰ্ডিনেটৰটো ল'ব লাগিব কাৰ্টেছিয়ান কৰ্ডিনেটৰটো ল'ব লাগিব ইয়াতে সিগমা এক্সটো অভিয়াছলি টেনশ্যন হয় পজিটিভ হয় চ' সিগমা এক্স ইজ পজিটিভ ভেলু আৰু টাও এক্স ৱাইটো নিগেটিভ ভেলু চ' ধৰি লোৱা ইয়াতে কোনোবা এটা ডাঙৰ ধৰিলোঁ অভিয়াছলি সিগমা এক্স গ্ৰেটাৰ দেন সিগমা কোনোবা এটা ডাঙৰ ধৰিছোঁ আৰু ত' সিগমা এক্স গ্ৰেটাৰ দেন সিগমা ৱাই ধৰিলোঁ আৰু সিগমা এক্স আৰু মাইনাছ টাও এক্স হয় ফাৰ্ষ্ট কৰ্ডিনেট এটা কৰ্ডিনেট আমি এ পালোঁ এটা বি পালোঁ এই কৰ্ডিনেটটো কি সিগমা এক্স আৰু মাইনাছ টাও এক্স হয় ধৰিলে এইটো সিগমা এক্স হয় আৰু মাইনাছ টাও এক্স হয় এইটো পইণ্ট হ'ল ঠিক আছে এই পইণ্টটো আমাৰ সিগমা এক্স পজিটিভ ডাইৰেকশ্যনত আৰু মাইনাছ টাও এক্স হয় ডাউনৱাৰ্ড নিগেটিভ ডাইৰেকশ্যনত ঠিক আছে এইটো আমাৰ পইণ্টটো হ'ল এ হয়নে পইণ্টটো আমাৰ এ ধৰি লওক আৰু ছেকেণ্ড পইণ্টটো কি সিগমা ৱাইটো সিগমা এক্সতছে সৰু হয় চ' ইয়াতে এইফালে আহিব নে এইফালে ক'ৰবাত থাকিব চ' আমি ধৰি লোৱা এইটো সিগমা ৱাই আৰু টাও এক্স ৱাইটো পজিটিভ চ' ইয়াতে যিমান তলত গৈছে ইয়াতেও সিমান ওপৰত যাব এই টাও এক্স ৱাই দুটাৰে মেগনিটিউডটো কি হ'ব সমান হ'ব ঠিক আছে ডাইৰেকশ্যন যদিও অপজিট ধৰিছোঁ আৰু মেগনিটিউড দুটাৰে কি হ'ব সমান হ'ব কি আমি পঢ়িছোঁ যে চিয়াৰত কি থাকে দুটা এডজাষ্টেণ্ট প্লেনত মেগনিটিউড সমান থাকে চ' এইটো পইণ্ট কি সিগমা ৱাই টাও এক্স ৱাই ঠিক আছে সিগমা এক্স আৰু সিগমা ৱাইৰ মেগনিটিউড বেলেগ হ'ব পাৰে কিন্তু টাও এক্স ৱাইৰ মেগনিটিউড একেই হ'ব ঠিক আছে আৰু সিগমা এক্স আৰু সিগমা ৱাইৰ কি আছে আমি ডাইৰেকশ্যনটো ছেইম আছে কি ডাইৰেকশ্যন টেনশ্যন আছে সেইকাৰণে পজিটিভ ডাইৰেকশ্যনত পাইছোঁ ঠিক আছে এক্স এক্সিছৰ পজিটিভ ফালে পাইছোঁ ঠিক আছে চ' এক্স এক্সিছে আমাক কি বুজাই আছে এইটো আগতে কৈ দিওঁ এক্স এক্সিছে আমাক সিগমা বুজাই আছে আৰু ৱাই এক্সিছে আমাক টাও বুজাই আছে ঠিক আছে চ' আমি দুটাই টেনশ্যন আছে দুটাতে টেনশ্যন আছে চ' দুটাতে সিগমা পজিটিভ পাইছোঁ আৰু সিগমা ৱাইতছে ডাঙৰ ধৰি লৈছোঁ সেইকাৰণে সিগমা এক্স ইজ মুভিং বেছি ৰাইটৰ ফালে আছে ঠিক আছে কম্পেয়াৰ টু সিগমা ৱাই সেইটোতো গম পাইছে কাৰ্টেছিয়ানত যেনেকৈ থাকে চ' এইটোতো আমি এনেকৈ আমি পইণ্ট দুটা প্লট কৰি লওঁ ঠিক আছে পইণ্ট দুটা প্লট কৰাৰ পিছত আমি কি কৰোঁ আমি জইন কৰি দিওঁ এই দুটা পইণ্ট আমি জইন কৰি দিওঁ ঠিক আছে ভালকৈ জইন কৰি ল'বা এই দুটা পইণ্ট আমি জইন কৰি দিয়াৰ পিছত আমি কি পাওঁ জইন কৰি দিয়াৰ পিছত আমি এটা পইণ্টত আমাৰ এক্স এক্সিছত টাচ কৰিব হয়নে এই পইণ্টটোক আমি চেণ্টাৰ বুলি ধৰিম আমাৰ মোৰ চাৰ্কল এটা বনাই আছোঁ ন এই চাৰ্কলটোৰ চেণ্টাৰ এইটো হ'ব ইয়াৰ কৰ্ডিনেট কিমান হ'ব সিগমা এক্স প্লাছ সিগমা ৱাই বাই 2, 0 অভিয়াছলি এক্স এক্সিছত আছে কাৰণে ৱাই 0 আৰু সিগমা এক্স আৰু সিগমা ৱাইৰ মাজত আছে এই পইণ্টটো সিগমা এক্স ধৰিলোঁ এই পইণ্টটো সিগমা ৱাই ধৰিলোঁ তাৰে মাজত আছে হয়নে চেণ্টাৰত থাকিব চ' চেণ্টাৰত থাকিলে আমাৰ কি হ'ব ভেলুটো সিগমা এক্স প্লাছ সিগমা ৱাই বাই 2 ঠিক আছে চ' চেণ্টাৰটোৰ কি আছে কৰ্ডিনেট সিগমা এক্স প্লাছ সিগমা ৱাই বাই 2, 0 ঠিক আছে তাৰপিছত আমি কি কৰিম যে ইয়াৰে এইটোক ধৰি লওঁ ৰেডিয়াছ লৈ এইটোক ৰেডিয়াছ লৈ আমি চাৰ্কল এটা এনেকৈ বনাম চাৰ্কলটো বনালে অভিয়াছলি এই দুটা পাৰ্ট একে হ'ব কাৰণে এই দুটা পইণ্টে পাৰ হৈ যাব বুজি পাইছোঁনে কেনেকৈ পাৰ হৈ গৈছে চাৰ্কলটো বুজি পাইছেনে আমি ৰেডিয়াছ কোনটোক ধৰিছোঁ আমাৰ এইটোক আমি ৰেডিয়াছ ধৰিছোঁ ঠিক আছে এইটোক ৰেডিয়াছ ধৰি এটা চাৰ্কল লগাইছোঁ অভিয়াছলি এই চাৰ্কলটো কি দুটা পইণ্টে দিয়ে পাৰ হৈ যাব ঠিক আছে আৰু অভাৰঅল এটা চাৰ্কল দিব সেই চাৰ্কলটোকে আমি কি বুলি ক'ম মোৰ চাৰ্কল বুলি ক'ম মোৰ চাৰ্কল বুলি ক'ম ঠিক আছে এইটোকে আমি কি বুলি ক'ম মোৰ চাৰ্কল বুলি ক'ম হয়নে চ' এইটো ব্লু আৰু এইফালৰ ব্লুটো সমান হ'ব দুটাই ৰেডিয়াছ কিমান হ'ব আৰ হ'ব চ' এতিয়া আৰটোৰ ভেলু কিমান হ'ব এই আৰটোৰ ভেলু কি হ'ব আৰটো এই দুটা পইণ্টৰ মাজত ডিষ্টেঞ্চ কোনটো আৰটোৰ ডিষ্টেঞ্চ হ'ল কোন দুটা পইণ্টৰ মাজত এইখিনি আমি ৰাফ কৰিলোঁ বেছি নহ'লে স্কেচ হৈ যাব এই আৰটো কোন দুটা পইণ্টৰ মাজত ডিষ্টেঞ্চ এইটো পইণ্ট আৰু এই চেণ্টাৰ পইণ্টৰ মাজত আৰু দুটা পইণ্টৰ মাজত ডিষ্টেঞ্চ ওলাবৰ কাৰণে আমি জানিছিলোঁ আমাৰ ফৰ্মুলা আছিল না আমাৰ কাৰ্টেছিয়ান কৰ্ডিনেটৰ ফৰ্মুলা আছিল x1 y1 আৰু x2 y2ৰ মাজত যদি ডিষ্টেঞ্চ ওলাব লাগে আমাৰ ডিষ্টেঞ্চ ফৰ্মুলা এটা আছিল কি √x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ হয়নে এইটো আমাৰ ডিষ্টেঞ্চ ফৰ্মুলা আছিল চ' ইয়াতে x1 y1ৰ ঠাইত কি আহিব সিগমা y, টাও এক্স ৱাই এটা পইণ্ট আছে আৰু আমাৰ এটা পইণ্ট কি আছে তোমাৰ এটা পইণ্ট আছে সিগমা এক্স প্লাছ সিগমা ৱাই বাই 2, 0 চ' এইটোক যদি x1 ধৰা এইটোক y1 ধৰা এইটোক যদি x2 ধৰা এইটোক y2 ধৰা চ' আমি কি জানো আমাৰ ডিষ্টেঞ্চ ফৰ্মুলা দি এইটো দুটাৰ মাজত ডিষ্টেঞ্চ কিমান হ'ব আমাৰ x2 - x1 চ' সিগমা এক্স প্লাছ সিগমা ৱাই বাই 2 মাইনাছ সিগমা ৱাই হোল স্কুৱেৰ হয়নে প্লাছ 0 মাইনাছ টাও এক্স ৱাই হোল স্কুৱেৰ আৰু √, ঠিক আছে এইটো চ' এইটোক যদি চল্ভ কৰোঁ আমি কিমান পাম চল্ভ কৰিলে আমি কিমান পাম সিগমা এক্স মাইনাছ সিগমা ৱাই বাই 2 হোল স্কুৱেৰ প্লাছ
tau xy হোল স্কয়ার ঠিক আছে সো ৰেডিয়াস মই কিমান পালো সিগমা x - সিগমা y হোল স্কয়ার প্লাস tau xy হোল স্কয়ার ঠিক আছে আগৰ যিটা ফৰ্মুলা আছিল সেইকেইটাৰ লগত অলপ তোমালোকে কম্পেয়াৰ কৰি চাবা ঠিক আছে অলপমান বুজি পাবা ঠিক আছে লাষ্টত মই অবভিয়াসলি গোটেইখিনি কৈ দিম যে কি হয় কিন্তু এই ফৰ্মুলাটো যে পালো এটো আগৰ ফৰ্মুলাৰ কাবাৰ লগত ম্যাথছ হৈ আছে নেকি আৰু যদি ম্যাথছ হৈ আছে কিয় ম্যাথছ হৈ আছে এটো ভাবি চাবা ঠিক আছে সো আমি কিমান পালো সিগমা x - সিগমা y/2 হোল স্কয়ার প্লাস tau xy হোল স্কয়ার সো ৰেডিয়াসটো পালো মই হয়নে এই ৰেডিয়াসটো পালো এটো ৰেডিয়াস পালো আৰু এটো ৰেডিয়াস = এটো ৰেডিয়াস সো আমি এটো গম পালো হয়নে সো যদি এটো ৰেডিয়াস হয় এটো ৰেডিয়াস হ'ব না অবভিয়াসলি হ'ব এটো ৰেডিয়াস হ'ব আৰু এটো ৰেডিয়াস হ'ব ঠিক আছে এখিনাই বুজিলো সো এটো ৰেডিয়াস মই ধৰিলো ৰাফ কৰি দিলো ঠিক আছে সো এই দুটা মোৰ এইটো যদি এই পইণ্টটো যদি মই সিগমা 1 কো আৰু এই পইণ্টটো যদি সিগমা 2 কো ঠিক আছে এই সিগমা 1 আৰু সিগমা 2 তো কি হয় চোৱাচোন ভালছে এই দুটা কি হয় আমাৰ প্ৰিন্সিপাল কি হয় প্ৰিন্সিপাল ষ্ট্ৰেছেছ হয় কিয় প্ৰিন্সিপাল ষ্ট্ৰেছেছ হয় কিউকি এই পইণ্ট গেটাৰ এগেইনষ্ট চিয়াৰ ষ্ট্ৰেছ নাই সো সিগমা y ডাইৰেকশ্যনতো একো নাই অনলি x প্লেনতে এই পইণ্টটো আছে সো এই পইণ্ট দুটা আমাৰ কি হৈ যায় প্ৰিন্সিপাল ষ্ট্ৰেছৰ পইণ্ট হৈ যায় বুজি পাইছানে কিউকি এইটো পইণ্টটো আমাৰতো y ডাইৰেকশ্যনত একো নাই ন এইটোৱে পইণ্ট হয় মোৰ সাৰ্কলৰ এভৰি পইণ্টে কি দেখায় সেই মোৰ সাৰ্কলৰ এভৰি পইণ্টতে সেই প্লেনটোৰ কি দেখায় ধৰি লোৱা এইটো প্লেনটো মই জানো এই প্লেনটো মই ড্ৰ কৰিছোঁ হয়নে সো এই প্লেনটো ড্ৰ কৰিলে ধৰি লোৱা এইফালে মই এটা প্লেন ড্ৰ কৰিলোঁ এইটো সো এই প্লেনটো ইয়াৰ মাজত তুমি এংগলটো গম পাম ন ধৰি লোৱা মই তোমাক কৈ আছোঁ যে আগতে যেনে আমি ষ্ট্ৰেছ ট্ৰান্সফৰ্মেশ্যন কৰোঁতে এটা থিটা এংগল এটা আমি বেলেগ এটা প্লেন ধৰিছিলোঁ সো ইয়াতে কি হ'ব ইয়াতে আমাৰ সো থিটা এংগলটো কিমান ডিগ্ৰীত আছে এণ্টি ক্লকৱাইজ আছে হয়নে ইয়াতে আমাৰ থিটা এংগলটো কি আছে এণ্টি ক্লকৱাইজ আছে আমাৰ হেতুৰ লগত সো এইটো যদি মোৰ সাৰ্কলত আমাৰ এই এংগলটো ওলাব লাগে আমি কি কৰিম যে মোৰ সাৰ্কলত আমি থিটা এংগল নাযায় 2 থিটা এংগল যাম কিমান ডাইৰেকশ্যনত এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত বুজি পাইছানে মোৰ সাৰ্কলত সদায় মনত কৰিব ৰিয়েল লাইফত যিটো এংগল থাকে তাৰ টুৱাইছ হৈ কেনে আহে ঠিক আছে না টুৱাইছ হৈ কেনে আহে সো ইয়াতে যদি আমাৰ থিটা আছে তো মোৰ সাৰ্কলত আমাৰ কিমান আহিব 2 থিটা সো আমি এই প্লেনটোৰ এইটো প্লেনৰ যদি এইটো প্লেনৰ যদি ষ্ট্ৰেছ কম্পোনেণ্ট ওলাব লাগে সো আমি কি কৰিম সো আমি এইটো প্লেনৰ পৰা 2 থিটা মুভ কৰিম ঠিক আছে ধৰি লোৱা সৰি এই প্লেনটোৰ কম্পেৰিজনতো 2 থিটা আছে সো আমাৰ ধৰি লোৱা এই সৰি এটা বস্তু আমাৰ এইটো প্লেনৰ কম্পেৰিজনত 2 থিটা আছে সো এই প্লেনটো আমাৰ ড্ৰয়িংটোত কোনটো আছে সিগমা x tau xy হয় না সিগমা x tau xy কোনটো এই পইণ্টটো হ'ল এই প্লেনটোৰ ষ্ট্ৰেছ কম্পোনেণ্ট বুজাই আছে সো আমাৰ সেকেন্ড প্লেন এটা লাগে যিটো আমাৰ এণ্টি ক্লকৱাইজ কিমান ঘূৰি আছে থিটা সো যদি এণ্টি ক্লকৱাইজ আমাৰ থিটা ঘূৰি আছে সো আমাৰ মোৰ সাৰ্কলটোত কিমান ঘূৰিব এণ্টি ক্লকৱাইজ 2 থিটা ঘূৰিব বুজি পাইছানে তো এণ্টি ক্লকৱাইজ যদি 2 থিটা ঘূৰে তে কি হ'ব ধৰি লওক এণ্টি ক্লকৱাইজ 2 থিটা ঘূৰি এইটো ইয়াতে আহি পালে ঠিক আছে এই প্লেনটো এই সো ইয়াৰে এগেইনষ্টে যদি আমি ড্ৰ কৰোঁ এই পইণ্টটো আমাৰ হ'ব এই প্লেনটোৰ কৰেছপণ্ডিং চিয়াৰ আৰু নৰ্মেল আৰু চিয়াৰ সো এই পইণ্টৰ এটা কোঅৰ্ডিনেট পাম নে তাক আমি সিগমা ডট তাও যদি দিওঁ সো এইটো হ'ব আমাৰ কোনটো এই প্লেনটোৰ কাৰণে এই 1 নম্বৰ প্লেনটোৰ কাৰণে বা এক্স পি প্লেন দিলে সো সিগমা পি আৰু তাও পি এই সিগমা পি তাও পি কোনটো দি আছে যে ইট ইজ গিভিং কি shear stress and normal stress in the plane P, which is theta angle with respect to the plane containing sigma x or tau sigma x আৰু minus tau xy বুজি পাইছা না sigma x আৰু minus tau xy লগত theta angle anti clockwise কৰা প্লেনটো হেতু আমাক পি প্লেন বুলি ধৰিছো সো অবভিয়াসলি আমি মোৰ সাৰ্কলত কি কৰিম থিটা আৰু minus 10xy যিটো আমাৰ প্লেন বুজাই আছে এইটো ধৰি লও এইটো প্লেনটোৰ নৰ্মেল ডাইৰেকশ্যন বুজাই আছে যদি থিটা ৰিয়েল লাইফত মুভ কৰিছে তেনে আমাৰ মোৰ সাৰ্কলত 2 থিটা মুভ কৰিব সো 2 থিটা মুভ কৰাৰ পিছত আমি হেতু প্লেনৰ আমি এনেকৈ যদি আঁকি দিওঁ তেনে এটা পইণ্ট পাম নে মোৰ সাৰ্কলত এটা পইণ্ট পাম নে সেই পইণ্টটোৱে আমাক কি বুজাব সেই পি প্লেনটোৰ নৰ্মেল ষ্ট্ৰেছ আৰু চিয়াৰ ষ্ট্ৰেছ বুজি পালো সো ইনডাইৰেক্টলি আমি কি গম পালো যে আমাৰ মোৰ সাৰ্কলৰ এভৰি পইণ্টে এটা প্লেন দি আছে ধৰি লোৱা ইয়াতে আমি ইনফাইনাইট নাম্বাৰ অফ প্লেনছ পাম ধৰি লোৱা এইটো এটা প্লেন পাম এইটো এনেকৈ আমি প্লেন পাই থাকিম ন এইবোৰ গোটেই প্লেনবিলাকে কি বুজাব এই গোটেই প্লেনবিলাকে য'ত কাট কৰিব মোৰ সাৰ্কল এটা ষ্ট্ৰেছ পইণ্ট বুজাব মানে এটা প্লেনৰ যিকোনো এটা প্লেন এই গোটেইবিলাকে কিবা এটা এংগল বনাই থাকিব ন সেই এংগলত থকা প্লেনকেইটাৰ আমি কি পাই থাকিম চিয়াৰ আৰু নৰ্মেল পাই থাকিম বুজি পালোঁ আমি এক্সাম্পল এটা কৰিলে আৰু ক্লিয়াৰলি বুজি পাম ঠিক আছে সো মই কি কৈছোঁ যে ইয়াৰে পৰা এই প্লেনটোৰ পৰা কিবা এটা থিটা 2 থিটা পি কিয় বুজাইছোঁ এই থিটা পিটো আমাৰ কি হয় থিটা পিটো আমাৰ প্ৰিন্সিপাল প্লেনৰ এংগল হয় আৰু আমি জানো যে আমাৰ যিটো মানে মোৰ সাৰ্কল তাতে যদি ৰিয়েল লাইফত থিটা পি হৈ আছে আমাৰ মোৰ সাৰ্কলত 2 থিটা পি হ'ব ঠিক আছে সো আমি গম পাইছোঁ যে এই 2 থিটা পি মুভ কৰাৰ পিছত আমি কোনটো লাইন পাই আছোঁ এই লাইনটো পাই আছোঁ আৰু এই লাইনটো কি হয় প্ৰিন্সিপাল ষ্ট্ৰেছেছৰ লাইন হয় সো অবভিয়াছলি এই এংগলটো কিমান হ'ব থিটা প্ৰিন্সিপাল প্লেনৰ যিটো এংগল আছিল তাৰে 2 গুণ হ'ব মানে প্ৰিন্সিপাল প্লেনৰ এংগলত 2 গুণ হ'ব কি মোৰ সাৰ্কলত আমি শ্ব' কৰি আছোঁ ঠিক আছে বুজি পালোঁ সো আমাৰ এইটো কি হ'ব 2 থিটা পি হ'ব হয়নে
টু থিটা পি মুভ কৰাৰ পিছত যিটো মোৰ প্লেন আছে টু থিটা পিৰ ভেলু মই নাজানো মই জানো যে কিবা এটা প্ৰিন্সিপাল প্লেন থাকিব সেই প্ৰিন্সিপাল প্লেনটোত যদি আমি মুভ কৰোঁ আমাৰ এই প্লেনটোৰ এইটো এক্স এক্সিছৰ প্লেনটোৰ লগত আমাৰ থিটা পি থাকে আগতে আমি পঢ়িছোঁ কিন্তু মোৰ চাৰ্কলত যদি আমি সেইটো বস্তু ড্ৰ কৰোঁ আমাৰ থিটা পি নাথাকি কিমান থাকিব টু থিটা পি থাকিব ঠিক আছে টু থিটা পি থাকিব আৰু টু থিটা পি মুভ কৰাৰ পিছত মই কোনটো পাইছোঁ এই এক্স এক্সিছৰ যিটো এইটো প্লেন পাইছোঁ কোনটো প্লেন পাইছোঁ এই প্লেনটো পাইছোঁ আৰু এই প্লেনটোত কি আছে এই প্লেনটো মোৰ চাৰ্কল য'ত কাট কৰিছে সেই মোৰ চাৰ্কলৰ পইণ্টটোত কি আছে অনলি নৰ্মেল ষ্ট্ৰেছ আছে আৰু চিয়াৰ ষ্ট্ৰেছ নাই চ' এই প্লেনটো কি অবভিয়াছলি কি হৈ যাব প্ৰিন্সিপাল প্লেন হৈ যাব ঠিক আছে সেইকাৰণে মই টু থিটা পি লিখিছোঁ হয়নে এতিয়া এই সিগমা ওৱানৰ এই প্ৰিন্সিপাল প্লেনটোৰ যিটো প্ৰিন্সিপাল ষ্ট্ৰেছ থাকিব সেইটোক আমি কি ধৰিছোঁ সিগমা ওৱান ধৰিছোঁ আৰু এইফালেও এটা কাট কৰিব সেইটোক আমি মাইনৰ প্ৰিন্সিপাল ষ্ট্ৰেছ ধৰিছোঁ সিগমা টু ধৰিছোঁ এতিয়া মোৰ এই সিগমা ওৱানটোৰ ভেলুটো কিমান হ'ব তোমালোকে ভালকৈ যদি চোৱা গ্ৰাফিকেলি চোৱা এই সিগমা ওৱানটোৰ ভেলু চি প্লাছ আৰ হ'বনে কিউকি এইটো চেণ্টাৰৰটো মই জানো চেণ্টাৰৰ কোঅৰ্ডিনেটটো মই জানো আৰু তাৰ লগত এই ব্লুখিনি যদি আৰখিনি এড কৰি দিওঁ আমি এই পইণ্টটো পামনে অবভিয়াছলি পাম চ' সিগমা ওৱানটো কি হ'ব মোৰ চি প্লাছ আৰ তো চি মোৰ কিমান আছিল ধৰি লওক তলত লিখোঁ তো সিগমা ওৱানটো মোৰ কি হ'ব চেণ্ট্ৰইডৰ যিটো কোঅৰ্ডিনেট আছে এক্স এক্সিছত এইটো ধৰি লওক চি কমা জিৰ' ধৰা ঠিক আছে চ' চি কমা জিৰ' কিউকি ৱাই এক্সিছত জিৰ' থাকিব চ' এক্স এক্সিছৰ ভেলুটো কি আছে চি তাৰ লগত যদি মই ৰেডিয়াছৰ ডিষ্টেঞ্চটো এড কৰি দিওঁ তেতিয়া মই কি পাম সিগমা ওৱানৰ ভেলুটো পাম হয়নে চ' চি প্লাছ আৰ চ' চি মই জানো কিমান চি মই কিমান ধৰি লৈছিলোঁ সিগমা এক্স প্লাছ সিগমা ৱাই বাই টু তো পাইছিলোঁ আমি হয়নে আৰু এক ছেকেণ্ড তো চিৰ ভেলু কি আছিল সিগমা এক্স প্লাছ সিগমা ৱাই বাই টু আৰু আৰৰ ভেলু কি আছিল আমাৰ আৰৰ আছিল সিগমা এক্স মাইনাছ সিগমা ৱাই বাই টু হোল স্কুৱেৰ প্লাছ টাউ এক্স ৱাই হোল স্কুৱেৰ ঠিক আছে চ' এইটো আমি পাই গ'লোঁ কি এইটো আমি পালোঁ মেজৰ প্ৰিন্সিপাল ষ্ট্ৰেছ হয়নে আৰু সিগমা টুটো যদি ওলাব লাগে সিগমা টুটো ওলাব লাগিলে কি কৰিম মই চিৰ পৰা মই কি মাইনাছ কৰি দিম ইফালে আৰ মাইনাছ কৰি দিম তেতিয়া মই এই পইণ্টটোত আহি পাম হয়নে চ' মোৰ মাইনৰ প্ৰিন্সিপাল ষ্ট্ৰেছটো কিমান হ'ব তাইলে এইটো ক্ষেত্ৰত মাইনৰ ঠিক আছে চ' সিগমা টু আছে আমাৰ চি মাইনাছ আৰ চ' চি আমাৰ কি চিমিলাৰলি ওপৰতটোৰ দৰে হ'ব জাষ্ট এইটো মাইনাছ আহি যাব চ' ইয়াতে মই লিখিব পাৰিম সিগমা ওৱান / সিগমা টু সিগমা ওৱানটো কি চি প্লাছ আৰ আৰু সিগমা টুটো কিমান চি মাইনাছ আৰ হয়নে আৰু এইটো ফৰ্মুলা যিটো আমি পালোঁ এইটো ফৰ্মুলা মনত কৰা আগতে আমি চেম ফৰ্মুলা আমি প্ৰিন্সিপাল ষ্ট্ৰেছৰ কাৰণে পাই গৈছোঁ ঠিক আছে চ' ইনডাইৰেক্টলি আমাৰ গ্ৰাফিকেলিও চেম বস্তুৱে দি আছে হয়নে গ্ৰাফিকেলি আমাক চেম বস্তুৱে দি আছে বুজিলোঁ চ' আমি প্ৰিন্সিপাল ষ্ট্ৰেছ ওলাব শিকিলোঁ এংগেলটো আমি ওলাব পাৰি যাম এতিয়া হয়নে এংগেলটো ওলাব পাৰিম চ' এনেকৈ আমি প্ৰিন্সিপাল ষ্ট্ৰেছ ওলাম ঠিক আছে বুজি পাইছা চ' আমি এটা আগৰ নিউমাৰিকেলটোৱে মোৰ চাৰ্কেল মেথড দি কৰোঁ তাৰপিছত আমাৰ যিমান কনচেপ্ট আছে কিউকি এইটো মোৰ চাৰ্কেলটো আমি যদি হাতে মানে ভালছে নিজে কৰি নাচাওঁ তেতিয়া আমাৰ বুজাত অলপ অসুবিধা হ'ব হয়নে চ' এইকাৰণে আমি কি কৰিম যে এটা কুৱেশ্যন আগৰ কুৱেশ্যনটো আমি মোৰ চাৰ্কেল দি ছল্ভ কৰি চাওঁ তেতিয়া আমাৰ অলপো ডাউট নাথাকে তো আগৰ কুৱেশ্যনটো আমাৰ কি আছিল এনেকুৱা এটা আছিলে নে চ' এইটো আমাৰ 30 আছিল এইটো আমাৰ 80 আছিল চিয়াৰকেইটা আমাৰ 50 আছিল ঠিক আছে চ' এইটোক মই এ ধৰিলোঁ এ প্লেন ধৰিলোঁ এইটোক মই বি প্লেন ধৰিলোঁ ঠিক আছে চ' এৰ কাৰণে কোঅৰ্ডিনেটটো কি হ'ব এটা আমাৰ টেনশ্যন লাগি আছে 30 চ' আমাৰ 30 পজিটিভ আহিলে আৰু আমাৰ চিয়াৰ এটা লাগি আছে কিমান এণ্টি ক্লকৱাইজ কি এই এণ্টি ক্লকৱাইজ হয়নে চেণ্টাৰৰ এগেইনষ্ট এণ্টি ক্লকৱাইজ চ' -50 ঠিক আছে চ' বি পেনটোৰ কাৰণে কোঅৰ্ডিনেট কিমান হ'ব আমাৰ এটা কম্প্ৰেশ্যন লাগি আছে মানে কম্প্ৰেশ্যন মানে -80 আৰু এটা চিয়াৰ লাগি আছে ক্লকৱাইজ 50 বুজিলোঁ চ' দুটা কোঅৰ্ডিনেট মই পাই গ'লোঁ চ' দুটা কোঅৰ্ডিনেট যদি মই পাই গ'লোঁ এক মই মোৰ চাৰ্কেলত ড্ৰ কৰিম ঠিক আছে চ' সিগমা চিয়াৰ ঠিক আছে চ' এই পইণ্টটো প্ৰথমতে ড্ৰ কৰিলোঁ 30 - 50 চ' তো হলেও বুজি পাইছে 10 তো 20 এনেকৈ অলপ বেছিকৈ ধৰোঁ 20 40 60 80 এনেকৈ ধৰিলোঁ ঠিক আছে চ' এইবোৰ আমাৰ পইণ্টবোৰ পিছলৈ দৰকাৰ নাই চ' এইটো বস্তুটো এনেকুৱা টাইপৰ আমি ধৰিছোঁ আৰু বুজি পাইছানে তাৰপিছত আমি কি ধৰিলোঁ আমাৰ ফাৰ্ষ্ট পইণ্টটো কিমান 30 - 50 ত' 30 ধৰিলোঁ ইয়াতে আছে আৰু -50 আমি এইফালে তলত আহিলোঁ ঠিক আছে চ' এইটো 30, -50 বুলি মই ধৰিলোঁ ঠিক আছে 30, -50 আৰু ছেকেণ্ড পইণ্টটো কিমান
সেকেন্ড পইণ্টটো কিমান আমাৰ -80 আৰু 50 -80 মানে কি এই পইণ্টটোৰ এইফালে থাকিব এইটো 0 0 পইণ্ট হয়নে চ' -80 ধৰি লওঁ মই ইয়াতে ধৰিলোঁ ঠিক আছে -80 আৰু ওপৰত আমাৰ 50 ইয়াতে যিমান 50 আছিলে এতিয়া সিমানে হাইট যাব চ' আমাৰ কিমান -80, 50 ঠিক আছে বুজি পালোঁ চ' দুটা পইণ্ট মই পাই গ'লোঁ মই মোৰ চাৰ্কুলৰ দুটা পইণ্ট পাই গ'লোঁ তাৰপিছত মই এই দুটা কি কৰিম জইন কৰিম হয়নে ঠিক আছে এই দুটা পইণ্ট মই জইন কৰিলোঁ তো জইন কৰাৰ পিছত মই কি পালোঁ চেণ্টাৰ এটা পালোঁ হয়নে মই চেণ্টাৰটো পালোঁ আৰু চেণ্টাৰটোৰ কোঅৰ্ডিনেট মই কি জানো যে σx + σy/2 আৰু 0 σx মোৰ কিমান আছে ইয়াতে σx আছে মোৰ σx আছে মোৰ কিমান σx আছে মোৰ 30 আৰু σy মোৰ কিমান আছে -80 -80/2, 0 চ' এই দুটা মই যদি প্লাছ কৰোঁ মই কিমান 30 + -80 মানে কিমান -50/2 মানে -25,0 চ' এইটো কিমান হ'ব -25,0 ঠিক আছে এইটো চেণ্টাৰ হয়নে তো এইটো মই ৰাফ কৰি দিওঁ চ' -25,0 চ' এইটো মই গম পালোঁ এতিয়া মই আৰু কি গম পালোঁ ধৰি লোৱা মই ৰেডিয়াছটো ওলাব পাৰিম ৰেডিয়াছটো মোৰ কিমান আছিল ৰেডিয়াছটো আমাৰ এই দুটাৰ মাজত ডিষ্টেঞ্চ ওলোৱা তুমি শিকাইছোৱে হয়নে চ' কি কৰিম এই দুটা এইটোক যদি মই x1 ধৰোঁ এইটোক মই y1 ধৰোঁ এইটোক যদি মই x2 ধৰোঁ এইটোক y2 ধৰোঁ হয়নে চ' মোৰ কি আছিল ফৰ্মুলাও ডাইৰেক্ট ইউজ কৰিব পৰা হয়নে আৰু ডাইৰেক্টলি এইটো চাবলৈ x1 y1 x2 y2 যদি ধৰা তেতিয়া কি হ'ব x2 - x1 হোল স্কুৱেৰ + y2 - y1 x চ' x2 কিমান আছে -25 আৰু x1 কিমান আছে -80 হোল স্কুৱেৰ + y2 কিমান আছে 0 y1 কিমান আছে -50 হোল স্কুৱেৰ সেইটো √ওভাৰ লগাই দিলে হ'ল তো আমাৰ কিমান আহিব -25 + 80 মানে কিমান আহিব -25 + 80 -25 + 80 আমাৰ 55 এইটো আমাৰ কিমান আহিল 55 স্কুৱেৰ প্লাছ এইটো কিমান আহিল -50 স্কুৱেৰ √ওভাৰ চ' এইটোক আমি যদি চল্ভ কৰোঁ 55 স্কুৱেৰ √ওভাৰ -55 স্কুৱেৰ প্লাছ 50 স্কুৱেৰ -55 স্কুৱেৰ প্লাছ -50 স্কুৱেৰ এতিয়া কথা মাইনাছটোতো কেঞ্চেল হ'ব পজিটিভ হিচাপে চ' কিমান আহিল 74.33 ঠিক আছে 74.33 তো মই ৰেডিয়াছটো কিমান পালোঁ চ' এই ৰেডিয়াছটো মই কিমান পালোঁ 74.33 এতিয়া চোৱা মই এইটোক একচুৱেলি মই কি কৰিব লাগে এইটোক ধৰি কিনে এটা মই এইখিনি কপি কৰিম চ' মই কি কৰিব এতিয়া মোৰ চাৰ্কেলটো প্ৰথমতে ড্ৰ কৰিলোঁ হয়নে মোৰ চাৰ্কেলটো মই ঠিক আছে এইটো আমার মোর সার্কেল হৈ যাব সো মই ৰেডিয়াছটো গম পালোঁ 74.33 ঠিক আছে ৰেডিয়াছটো মোৰ কিমান 74.33 সো মই কি কৰিম এক্সেল মই এক্সটেণ্ড কৰি লওঁ নহ'লে ঠিক আছে সো এতিয়া মোৰ ৰেডিয়াছটো মই 74.33 পালোঁ আৰু তোমালোকে চোৱা ষ্ট্ৰেছ মেক্সিমাম চিয়াৰ ষ্ট্ৰেছ ক'ত হৈ আছে সো এভৰি কোঅৰ্ডিনেটবোৰ চোৱা এইবোৰ কি এইবোৰ চিয়াৰ ষ্ট্ৰেছৰ ভেলু হয়নে কিউকি ৱাই এক্সিছটো কি দি আছে চিয়াৰ ষ্ট্ৰেছ দি আছে চ' এভৰি পইণ্টৰ চিয়াৰ ষ্ট্ৰেছটো এনেকৈ পাম আমি হয়নে এনেকৈ পাম ত' মেক্সিমামটো ক'ত হ'ব চেণ্টাৰত যিটো হ'ব সেইটো আমাৰ মেক্সিমাম হ'ব চিয়াৰ ষ্ট্ৰেছটো হয়নে চেণ্টাৰত আমাৰ যিটো পাওঁ সেইটো আমাৰ মেক্সিমাম ভেলু হ'ব কিউকি তাৰে পিছততো আমাৰ কি কমিয়ে যাই আছে হয়নে মোৰ ৱাইৰ ভেলুটো ক'ত আছে চ'
মোৰ ৱাইৰ ভেলুটো চোৱা, এইটো যদি চেণ্টাৰত যদি ৱাইৰ ভেলুটো থাকে তাৰে এইফালে আৰু এইফালে কি আছে, চিয়াৰ ষ্ট্ৰেছৰ ভেলু কমি আছে। তো চিয়াৰ ষ্ট্ৰেছ ক'ত হ'ব, মেক্সিমাম আমাৰ চেণ্টাৰৰ কৰ্ডিনেটটোতে হ'ব হয়নে, চেণ্টাৰৰ কৰ্ডিনেটটোতে হ'ব। এতিয়া চেণ্টাৰৰ কৰ্ডিনেটটো চিয়াৰৰ ভেলুটো কিমান হ'ব চোৱা, এইটো যদি মই ড্ৰ কৰোঁ ইয়াৰে পৰা ইয়াৰেলৈ হয়নে, এইটো মোৰ কি হ'ব, আমাৰ চেণ্টাৰৰ কৰ্ডিনেট হ'ব, চেণ্টাৰৰ যিটো মানে প্লেন আছে সেই প্লেনটো কিবা এটা প্লেন হ'ব আৰু হয়নে। ইয়াৰে ক্ষেত্ৰত যদি ইয়াতে যদি আমাৰ 2θ এই প্লেনটো আমাৰ ইম্পৰ্টেণ্ট নহয়, জাষ্ট মই কৈছোঁ যে ইয়াত যদি আমাৰ কিবা 2θs আছে, 2θs মানে কি মোৰ যিটো প্লেন এইটো কনচিডাৰ তাৰ লগত ক্লকৱাইজ 2θs মুভ কৰিলে মই এটা প্লেন পাম, যিটো প্লেনৰ নৰ্মেল ষ্ট্ৰেছটো কিমান হ'ব, চেণ্টাৰৰ সমান হ'ব, মোৰ চাৰ্কুলৰ চেণ্টাৰৰ সমান হ'ব, আৰু চিয়াৰ ষ্ট্ৰেছটো কিমান হ'ব, আমাৰ চিয়াৰ ষ্ট্ৰেছটো কিমান টাও মেক্সিমাম এটা হ'ব। ঠিক আছে, বুজি পালোঁ। চ' এইটো মোৰ প্লেনটো নালাগে। চ' এতিয়া মোৰ মেক্সিমাম কিমান হ'ব চোৱা, মেক্সিমামটো যদি মই এই মেক্সিমামটো মই ৰেডিয়াছৰ সমান বুলি ক'ব পাৰিম নে, মোৰ ৰেডিয়াছটো এইটো হয়, আৰু এইটোতো চেণ্টাৰৰ পৰাই মোৰ চাৰ্কুলৰ চাৰ্কুমফাৰেঞ্চলৈ হয়তো দুটাৰে ভেলু কি হ'ব, সমান হ'ব। চ' ৰেডিয়াছ মই 74.33 ওলাই আছে, আৰু মোৰ এইটো টাও মেক্সটো কিমান হ'ব, মোৰ টাও মেক্সটো কিমান হ'ব, ৰেডিয়াছৰ সমানেই হ'ব, মোৰ টাও মেক্সটো কিমান হ'ব, ৰেডিয়াছৰ সমানেই হ'ব। তো কিমান হ'ব, 74.33। আগতে আমি পাইছিলোঁ, আগতে আমি এইটো ভেলুৱে পাইছোঁ। ঠিক আছে, চ' আমি এটা আউটকাম এটা পালোঁ কি, যে মোৰ চাৰ্কুলৰ ৰেডিয়াছ ইজ ইকুৱেল টু হোৱাট, আমাৰ কুৱেশ্যন আহিছে যে মোৰ চাৰ্কলছ ৰেডিয়াছ ইজ ইকুৱেল টু মেক্সিমাম চিয়াৰ ষ্ট্ৰেছ, মেক্সিমাম নৰ্মেল ষ্ট্ৰেছ, এভাৰেজ চিয়াৰ ষ্ট্ৰেছ কিবা কিবি আহিব। চ' আমাৰ কি হ'ব, মেক্সিমাম চিয়াৰ ষ্ট্ৰেছ হয়নে, মোৰ চাৰ্কলৰ ৰেডিয়াছ আমাক কি দিয়ে, মেক্সিমাম চিয়াৰ ষ্ট্ৰেছ। ঠিক আছে, এতিয়া আমাক কি লাগে, আমাৰ এটা কাম হৈ গ'ল, মেক্সিমাম চিয়াৰ ষ্ট্ৰেছ ওলালোঁ। এতিয়া আমাক দুটা পইণ্ট লাগে, এই দুটা প্ৰিন্সিপাল পইণ্ট বুলি জানো, এইটো সিগমা 1 হ'লে এইটো সিগমা 2, এইটো সিগমা 1 হ'লে এইটো সিগমা 2। তো সিগমা 1টো কিমান হ'ব, চেণ্টাৰৰ পৰা আমি কিমান এড কৰিম, ৰেডিয়াছটো এড কৰিম হয়নে, চেণ্টাৰৰ পৰা ৰেডিয়াছটো এড কৰিম। তো চেণ্টাৰৰ পৰা ৰেডিয়াছটো এড কৰিলে কিমান হ'ব, আমি সিগমা 1টো কি হ'ব, চেণ্টাৰ প্লাছ ৰেডিয়াছ হয়নে। তো চেণ্টাৰটো কিমান, -25, আৰু ৰেডিয়াছ আমাৰ কিমান আছে, 74.33। তো -25ৰ লগত যদি ৰেডিয়াছটো এড কৰোঁ আমাৰ কিমান আহে, 49.33। চ' আমাৰ সিগমা 1 কিমান আহিল, 49.33। ঠিক আছে, আৰু সিগমা 2 কিমান হ'ব, চেণ্টাৰ মাইনাছ ৰেডিয়াছ হয়নে, সিগমা 2 কি হ'ব, চেণ্টাৰ মাইনাছ ৰেডিয়াছ, চেণ্টাৰ কিমান আছে, -25 হয়নে, -25 আৰু মাইনাছ ৰেডিয়াছ কিমান, 74.33। চ' এইটো কৰিলে কিমান আহিব, -25 মাইনাছ 74.33। চ' কিমান আহিব আমাৰ, এইটো আমাৰ আহিব আমাৰ -99.33। ঠিক আছে, কিমান, -99.33। এইটোতো আমি পাইছিলোঁ আগতে, আমি পাইছিলোঁ মেক্সিমাম প্ৰিন্সিপাল ষ্ট্ৰেছ আমি কিমান পাইছিলোঁ, মনত আছেনে, প্ৰিন্সিপাল ষ্ট্ৰেছ আমি কিমান -99.33 আগতে পাইছিলোঁ, সেইটো ভেলুৱে আমাৰ ইয়াতেও আহিছে হয়নে, ইয়াতে আমাৰ ছেইম ভেলুৱে আহিছে। জাষ্ট আমি কৰা টেকনিকটো কি, আমাৰ টেকনিকটো মোৰ মোৰ চাৰ্কেল মেথড। ঠিক আছে, এতিয়া মোৰ θp ওলাব লাগে হয়নে, আমাৰ θp ওলাব লাগে, ধৰি লওক এইটো আমাৰ কিমান হ'ব, 2θp হ'ব হয়নে। আমাৰ যিটো এক্সিছ আছে, আমাৰ এইটো কি হ'ব, আমাৰ এক্স এক্সিছৰ লগত, এইটো কি এই কৰ্ডিনেটটো কাৰ দেখিছে, এক্স এক্সিছৰ লগত। আমি যদি প্ৰিন্সিপাল ষ্ট্ৰেছটো এক্স এক্সিছৰ ওলাব লাগে, চ' আমি এক্স এক্সিছৰ লগত এংগলটো ঘূৰাম হয়নে, এক্স এক্সিছৰ লগত এংগলটো ধৰি লওক আমি গম পাইছোঁ যে কিমান, এণ্টি ক্লকৱাইজ 2θp ৰোটেট কৰিলে আমাৰ কি আহি আছে, 2θp ৰোটেট কৰাৰ লগে আমাৰ প্ৰিন্সিপাল ষ্ট্ৰেছ আহিছে। এতিয়া 2θpটো কেনেকৈ ওলাম, এইটো ওলোৱা টেকনিকটো ইজি। ধৰি ইয়াৰ পৰা মই নৰ্মেল এটা টানিলোঁ হয়নে, ইয়াৰ পৰা যদি নৰ্মেল টানিলোঁ তেতিয়া আমি গম পালোঁ যে এই নৰ্মেলটোৰ এইটো ধৰি লওক এইটো 0 পইণ্টৰ পৰা এইটো কিমান আহিছে, আমাৰ 30 আহিছে। চ' এইটোৰ ভেলু কিমান হ'ব, 30 হ'ব, আৰু আমাৰ তললৈ কিমান আহিছে, আমাৰ তললৈ আহিছে কিমান, 50 আহিছে। মেগনিটিউডটো চাই আছোঁ, ঠিক আছে, মেগনিটিউডটো চাই আছোঁ, আমি এংগলে ওলাব লাগে। চ' আমাৰ পজিটিভ ডাইৰেকশ্যনত কিমান আহিছে, 30 আহিছে, আৰু নিগেটিভ আৰু তলত কিমান আহিছে, 50 আহিছে। আৰু এইখিনিতো আমি জানোৱে -25 মানে এইখিনিৰ ভেলু কিমান, 25 হয়নে। চ' আমাৰ 10 2 কি হ'ব, আমাৰ 10 2θp কিমান হ'ব, পাৰপেণ্ডিকুলাৰ বাই বেছ, পাৰপেণ্ডিকুলাৰ ভেলু কিমান আছে, 50 হয়নে, আৰু বেছ কিমান আছে, আমাৰ বেছ কিমান আছে, 25 + 30 হয়নে, বেছৰ লেন্থ কিমান আছে, 25 + 30। চ' আমাৰ বেছৰ লেন্থ কিমান আছে, 25 + 30 হয়নে। চ' আমি যদি এইটো কৰোঁ আমাৰ কিমান আহিব চোৱা, 10 2θp 10 ইনভাৰ্ছ 50/55। চ' আমাৰ 2θp কিমান আহিল, 42.27 হয়নে।
চ' থিটা পি কিমান আহিব 21.27 হয়নে চ' আমাৰ কিমান আহিল আমাৰ এইটো মাইনৰ আমি জানো যে আমাৰ 21 ডিগ্ৰীত যিটো আহিছিল এইটো আমাৰ কি মাইনৰ আহিছিল ছেম ইয়াতে আহি আছে এইটো ইয়াতে 21 ডিগ্ৰীত মানে তোমাৰ 2 থিটা পিত আমাৰ কিমান আহি আছে 49.30 আহিছে এইটো মাইনৰ প্ৰিন্সিপাল ষ্ট্ৰেছ হয় কিউকি মেজৰটো -99 আমি মেগনিটিউড চাওঁ চ' 2 থিটা পিত আমাৰ কি আহি আছে 2 থিটা পি মানে ইনডাইৰেক্টলি ৰিয়েল লাইফত কিমান থিটা পি এংগলটো কিমান আছে 21 ডিগ্ৰী আৰু 21 ডিগ্ৰীত আমাৰ কি আছে মাইনৰটো আহি আছে মাইনৰ কিমান 49টো ঠিক আছে এইটো আমাৰ মাইনৰ প্ৰিন্সিপাল প্লেন হৈ গ'ল তে মেজৰটো ওলাব লাগে মেজৰটো কি হ'ব মেজৰটো কিমান পাইছিলোঁ আমি আগৰ পৰা আমি মেজৰটোৰ কাৰণে কি কৰিম আমি এই টু থিটা পিৰ লগত আমি কি এড কৰিম 180 ডিগ্ৰী এড কৰিম 180 ডিগ্ৰী এড কৰিলে এই পইণ্টত আহি পাবনে এইটোতো মেজৰৰ প্লেন হয় চ' আমি মেজৰটোৰ কাৰণে এংগলটো কিমান হ'ব মেজৰৰ কাৰণে এংগলটো আমাৰ মোৰ চাৰ্কলত কিমান হ'ব মূৰত কিমান হ'ব 2 থিটা পি প্লাছ 180 হয়নে 2 থিটা পি প্লাছ 180 আৰু থিটা পি আমি জানো কিমান আমাৰ 2 থিটা পিটো আমি কিমান পাইছিলোঁ 42.27 প্লাছ 180 ঠিক আছে চ' 42.27 প্লাছ 180 কিমান পাই আছোঁ আমি 222 হয়নে চ' 222.27 ডিগ্ৰী আমাৰ কি আছে এণ্টি ক্লকৱাইজ হয়নে এণ্টি ক্লকৱাইজ কিন্তু আমি কি জানো যে আমাৰ মূৰত যদি 222 আছে ৰিয়েল লাইফত কিমান হ'ব ইয়াৰ আধা হ'ব আমাৰ ইয়াৰ আধা হ'ব চ' থিটা পি মেজৰটো কিমান হ'ব আমাৰ ইয়াৰ আধা হ'লে কিমান হ'ব ডিভাইডেড বাই 2 ত' কিমান ডিগ্ৰী হ'ব আমাৰ 111 ডিগ্ৰী 0.135 ডিগ্ৰী এনেকৈ কিবা হ'ব ঠিক আছে বুজিলোঁ চ' আমি গম পালোঁ আগৰ এনচাৰটোৱে পালোঁ আগৰটো আমি মেজৰ প্ৰিন্সিপাল প্লেনৰ এংগলটো 111.135 এনেকুৱা পাইছিলোঁ ডিগ্ৰী মেজৰ প্ৰিন্সিপাল ষ্ট্ৰেছৰ ভেলুটোও ছেম পালোঁ মাইনৰৰ ভেলু ছেম পালোঁ এংগলো ছেম পালোঁ ঠিক আছে চ' এইটোৱে আমি কৰিলোঁ ঠিক আছে বুজিলোঁ নে তাৰপিছত আমাৰ আৰু এটা সেইটোতে আছিল যে কি আছিল যে 15 ডিগ্ৰী আমাৰ কি আছিল তাতে আৰু এটা কুৱেশ্যন আছিল যে 15 ডিগ্ৰী ক্লকৱাইজ নেকি 15 ডিগ্ৰী ক্লকৱাইজ নে এণ্টি ক্লকৱাইজ চ' আমাৰ কি আছে 15 ডিগ্ৰী এণ্টি ক্লকৱাইজ যদি ৰোটেট কৰে 15 ডিগ্ৰী এণ্টি ক্লকৱাইজ উইথ ৰেচপেক্ট টু আমাৰ কি চিগমা এক্সৰ প্লেনটো মানে এই প্লেনটোৰ লগত কি কৈছে 15 ডিগ্ৰী ৰোটেট কৰা প্লেনটোত আমাৰ কিমান আছে এণ্টি ক্লকৱাইজ 15 ডিগ্ৰী এণ্টি ক্লকৱাইজ ৰোটেট কৰা প্লেনটোত আমাৰ চিয়াৰ ষ্ট্ৰেছ দিছে ঠিক আছে তো এইটো যদি আমি কৰিব লাগে আমি কি কৰিম এই নিউমেৰিকেলটো এক্সামত নাহে তোমালোক কনচেপ্টটো ক্লিয়াৰ কৰাৰ কাৰণে দিছোঁ ঠিক আছে এইটোতো কৰি দিওঁ চ' আমাক কি কৈছে আমি গম পালোঁ যে এইটোৰ লগত আমাৰ 30 ডিগ্ৰী 15 ডিগ্ৰী এণ্টি ক্লকৱাইজ মানে 15 ডিগ্ৰী এণ্টি ক্লকৱাইজ মুভ কৰা প্লেনটোত আমাৰ চিয়াৰো দিছে যদি ৰিয়েল লাইফত 15 ডিগ্ৰী হয় তেনে ইয়াতে কিমান ডিগ্ৰী হ'ব চ' ইয়াতে কিমান ডিগ্ৰী হ'ব 30 ডিগ্ৰী হ'ব মোৰ চাৰ্কলত কিমান হ'ব 30 ডিগ্ৰী হ'ব হয়নে মোৰ চাৰ্কলত কিমান হ'ব 30 ডিগ্ৰী হ'ব এতিয়া আমি 2 থিটা পিৰ ভেলুটো জানিছিলোঁ কিমান 2 থিটা পিৰ ভেলুটো আমি ডাইৰেক্ট ৰিপ্লেচ কৰি দিব পাৰোঁ না এইটোৰ ভেলুটো আমি জানিছিলোঁ কিমান ডিগ্ৰী আছিল 42 ডিগ্ৰী আছিল কিমান 42.27 ডিগ্ৰী হয়নে 42.27 ডিগ্ৰী আৰু আমি কি জানো এই প্লেনটোৰ লগত 30 ডিগ্ৰী মানে মোৰ চাৰ্কলত 30 ডিগ্ৰী ৰোটেট কৰাটো লাগে আমাক এইটো মোৰ চাৰ্কলত 30 ডিগ্ৰী ৰোটেট কৰা প্লেনটো মই ধৰিলোঁ ড্ৰ কৰিলোঁ মোৰ চাৰ্কলত 30 ডিগ্ৰী ড্ৰ কৰা প্লেনটো এইটো ধৰিলোঁ এইটো আমি কিমান ধৰিলোঁ 30 ডিগ্ৰী এণ্টি ক্লকৱাইজ ৰোটেট কৰিলোঁ কিউকি ৰিয়েল লাইফত কিমান আছিল 15 ডিগ্ৰী এণ্টি ক্লকৱাইজ চ' মোৰ চাৰ্কলত কিমান ৰোটেট কৰিব 30 ডিগ্ৰী এণ্টি ক্লকৱাইজ হয়নে চ' এইটো প্লেনৰ কিমান হ'ব এইটো পইণ্টে আমাক দি দিব নৰ্মেল আৰু চিয়াৰ হয়নে এইটো পইণ্টে আমাক কি দিব নৰ্মেল আৰু চিয়াৰ দি দিব চ' এইটো পইণ্টৰ আমাক কি লাগে এক্স এক্সিছ আৰু ৱাই এক্সিছ চ' ইয়াৰ পৰা যদি আমি নৰ্মেল যদি টানো তেনে মোক এই ভেলুটো চ' এইটো ভেলু মোক কি দি দিব নৰ্মেল দি দিব হয়নে এই ভেলুটো ইয়াৰে লে আৰু এইটো ভেলু মোক কি দিব চিয়াৰ দি দিব হয়নে এই ভেলুটো মোক কি দি দিব চিয়াৰ দি দিব চ' এই দুটা ভেলু মোক লাগে তো এইটোক মই ধৰিলোঁ চিগমা 15 লিখিলোঁ ঠিক আছে আৰু এইটোক মই লিখিলোঁ টাও 15 হয়নে বুজি পালোঁ চ' এইটো ওলোৱাটো মোৰ কাৰণে একদম ইজি কেনেকৈ ইজি চোৱা
চ' মোৰ কাৰণে চোৱা ভাল হৈছে এতিয়া চোৱা এইটো যদি মই জুম কৰি চাওঁ যে এইটো মোৰ কিমান আছে 42 ডিগ্ৰী হয়নে এইখিনি মোৰ 42 ডিগ্ৰী এইখিনি মোৰ 30 ডিগ্ৰী ঠিক আছে চ' এইখিনি মোৰ কিমান হৈ যাব এইখিনি 42 - 30 হৈ যাব 42.27 - 30 চ' এইখিনি মই ৰাফ কৰি দিওঁ ঠিক আছে মোক এইটোও নালাগে এতিয়া এইটোও নালাগে অনলি মোক এই তলৰটো লাগে কিমান 42 - 30 42.27 - 30 হয়নে চ' মোৰ এইটো 12.27 ডিগ্ৰী হ'ব কিমান হ'ব চৰি 12.27 ডিগ্ৰী হ'ব এইটো মোক কিয় লাগে চোৱা মোক এতিয়া ভেলুটো লাগে এইটো আৰু এইটো হয়নে চ' মোক আৰু মোৰ যিটো মানে মোক ভেলু এইটো লাগে চ' মই জানো যে মোৰ এইটো মই যে এই লাইনডাল দৰকাৰ এইটো কি হ'ব এইটোতো ৰেডিয়াছ হৈ যাব মোৰ চাৰ্কলৰ ৰেডিয়াছৰ ভেলু মই জানো 74.33 ডিগ্ৰী চ' এই নীলা যিটো আছে এইটো কি হ'ব এইখিনিৰ ভেলু কিমান আৰ কছ 30 হ'ব আৰু এইখিনিৰ ভেলু কিমান হ'ব আৰ চাইন 30 হ'ব চ' মই আৰ কছ আৰু আৰ চাইন 30 ওলাই লওঁ ঠিক আছে মই আৰ কছ আৰু আৰ চাইন 30 ওলাই লওঁ মোৰ চাইন 30 নহয় 12 হয়নে কিউকি আমাৰ এইটো হ'ব আমাৰ ৰেডিয়াছ এইটো আমাৰ ৰেডিয়াছ হৈ গ'ল আৰু এইটোৰ এক্স কম্পনেণ্টটো কিমান হ'ব এক্স কম্পনেণ্ট আৰ কছ 12.2 আৰু এইটো কিমান হ'ব আৰ চাইন 12.27 হয়নে চ' মই ওলাই ল'ম ঠিক আছে আৰ কছ 12.27 ডিগ্ৰী আৰু আৰ চাইন 12.27 ডিগ্ৰী ঠিক আছে চ' মোৰ ভেলু কিমান আছে আৰৰ ভেলু মোৰ কিমান আছিল 74.33 ইনটু কছ কিমান 12.27 হয়নে চ' এইটোৰ ভেলু আমাৰ আহে 72.632 হয়নে আৰু আৰ চাইনৰ ভেলু কিমান আৰ চাইন এইটো 12.27 আমাক দিয়ে 15.79 ঠিক আছে চ' আৰ চাইনে দিয়ে 15.7 72 এতিয়া চোৱা এই 72টো যে আছে এই 72টো যে আছে গোটেই এইখিনিৰ ভেলু কিন্তু আমাৰ জিৰ' ক'ত আছে আমাৰ জিৰ' ক'ত আছে ইয়াতে আছে হয়নে চ' আমাকতো এই পইণ্টটোৰ ভেলুটো কি আহিব এইখিনি গোটেই গ্ৰীণখিনিতো নাহে আমাৰ কোনখিনি আহিব এই ব্লুখিনি আহিব চ' চৰি এইখিনি ব্লুখিনি আহিব চ' আমাৰ জিৰ'ৰ পৰাহে দেখায় ভেলুটো কাৰ্টেচিয়নত চ' এই ব্লুখিনি লাগে এই ব্লুখিনি লাগিলে কি কৰিম মই 72ৰ পৰা কিমান মাইনাছ কৰি দিম 72ৰ পৰা কিমান মাইনাছ কৰি দিম আমি 72ৰ পৰা কিমান মাইনাছ কৰি দিম এই 25টো মাইনাছ কৰিম এইটো পইণ্ট কিমান আছিল চেণ্টাৰৰ পইণ্টটো কিমান -25 চ' তাৰ ডিষ্টেঞ্চটো কিমান 25 আৰু টোটেল ডিষ্টেঞ্চ আছে মোৰ কিমান নীলাটোৰ টোটেল লেন্থ মোৰ 72 আৰু মোক কোঅৰ্ডিনেটৰ সেইফালৰ লেন্থটো লাগে সেইফালৰ লেন্থটো লাগিলে কি কৰিম 72ৰ পৰা মই কিমান মাইনাছ কৰিম 25 মাইনাছ কৰিম ঠিক আছে চ' মোৰ 72.632ৰ পৰা মই কিমান মাইনাছ কৰিম 25 মাইনাছ কৰিম চ' মই পাম 47 ঠিক আছে ত' মই লাভ কৰি লওঁ ঠিক আছে চ' মই চিগমা 15টো কিমান পাম মই 47.632 পাম ঠিক আছে আৰু মই এই চিগমা টাও 15টো কিমান পাম মই এই টাও 15টো চিম্পলি আৰ চাইনৰ সমানে হ'ব হয়নে আৰ কছ থিটা আৰু আৰ চাইন থিটাটো আমাক এইখিনিয়ে দি আছিল চ' আৰ চাইন থিটা কিমান হ'ব 15.79 মেগা পাস্কেল লিখা যিমান লিখা আগতে মষ্ট প্ৰবলি আমাৰ সেইটোৱে এনচাৰ ওলাই আছে আচ্ছা 15.8 আছপাছ আহিছে অলপতো নিউমাৰিকেল ডিফাৰেঞ্চ আহিব আৰু 47.63 আগতে যিটো এনচাৰ ওলাই আছিল সেইটোৱে ওলাই আছে মোৰ চাৰ্কেল মেথড দিওঁ ঠিক আছে 15 ডিগ্ৰী ক্লকৱাইজ ৰ'টেট কৰা এটা প্লেনৰ আমি ওলালোঁ ঠিক আছে চ' এইটো আমাৰ হৈ গ'ল কনচেপচন আণ্ডাৰষ্টেণ্ডিং যে মোৰ চাৰ্কেলৰ কনচেপচুৱেল কেনেকৈ হয় ঠিক আছে ত' তাৰপিছত আমাক কিছুমান কেচেছ দিব আমাক মেইনলি এটাই লাগে আমাক এক্সামত কি সোধে যে পিয়'ৰ চিয়াৰ কেছত আমাৰ মোৰ চাৰ্কেলটো কেনেকুৱা হয় ঠিক আছে আৰু এটা সোধে আমাক এটা মোৰ চাৰ্কেল পিয়'ৰ চিয়াৰ এটা হাইড্ৰষ্টেটিক কণ্ডিশ্যনৰ সোধে ঠিক আছে হাইড্ৰষ্টেটিক কণ্ডিশ্যনৰ মোৰ চাৰ্কেলটো কেনেকুৱা হয় এতিয়া পিয়'ৰ চিয়াৰ মানে কি হয় চোৱা পিয়'ৰ চিয়াৰ মানে আমাৰ এনেকুৱা টাইপ মানে অনলি চিয়াৰ লাগি আছে আমাৰ কি লগা নাই আমাৰ অনলি চিয়াৰ লাগি আছে আৰু নৰ্মেল আমাৰ কি লগা নাই এইটো প্লেনত যিটো প্লেন আমাক শ্ব' কৰি আছে সেইটো প্লেনত অনলি কি লাগি আছে চিয়াৰ লাগি আছে আৰু নৰ্মেল লগা নাই ঠিক আছে চ' ৰ'জে চিয়াৰ লাগি এই কৰ্ডিনেট কেইটা মই লিখিব পাৰিম চ' এইটোক মই এ ধৰিলোঁ এইটোক বি ধৰিলোঁ চ' এটো কিমান হ'ব নৰ্মেল লগা নাই যেতিয়া 0 হ'ব কমা চিয়াৰ কিমান এণ্টি ক্লকৱাইজ ধৰি লওঁ এইটো টাও হ'লে এইটো টাও হ'ব ত' 0 আৰু এণ্টি ক্লকৱাইজ হ'লে মাইনাছ টাও হয়নে 0 মাইনাছ টাও আৰু বি পইণ্টটো কিমান বি প্লেনটোৰ কাৰণে কি হ'ব 0 হ'ব নৰ্মেল নাই আৰু চিয়াৰটো ক্লক মানে প্লাছ টাও হয়নে চ' মোৰ চাৰ্কেলটো তাৰ কেনেকুৱা হ'ব চোৱা
0 প্লাছ টাও ইয়াতে কিবা এটা আহিব, এইটো বি পইণ্ট হ'ব, বি পইণ্টটো কিমান 0 কমা টাও, আৰু এটা এ পইণ্ট হ'ব আমাৰ কিমান 0 কমা মাইনাছ টাও, হয়নে? চ' এই দুটা পইণ্টক জইন কৰা যদি মই এটা চাৰ্কেল আঁকো, তো এইটো যদি আমি চাৰ্কেল আঁকো, এই দুটা পইণ্টত জইন কৰা, ঠিক আছে? এই দুটা পইণ্টত জইন কৰা যদি চাৰ্কেলটো আঁকো, তেনে মোৰ মেক্সিমাম চিয়াৰ ষ্ট্ৰেছটো কি আহিব? মেক্সিমাম চিয়াৰ ষ্ট্ৰেছ চেণ্টাৰত আহে, আৰু মোৰ চাৰ্কেলৰ চেণ্টাৰটো ইয়াতে এতিয়া কোনটো চেণ্টাৰৰ লগত মেটচ হৈ গ'ল? আৰু মোৰ চাৰ্কেলৰ চেণ্টাৰটো আমাৰ যিটো গ্ৰাফৰ চেণ্টাৰ তাৰ লগত মেটচ হৈ গ'ল, ঠিক আছে নে? মোৰ চাৰ্কেলৰ চেণ্টাৰ আৰু গ্ৰাফৰ চেণ্টাৰটো কি হৈ গ'ল? মেটচ হৈ গ'ল, ঠিক আছে? কিউকি আমাৰ লাইনটো, আমাৰ যিটো এই দুটা পইণ্টক জইন কৰা লাইনটো আছে, সেইটো য'ত এক্স এক্সিছত কাট কৰে, সেইটো পইণ্টতে আমি কি বুলি কওঁ? চেণ্টাৰ বুলি কওঁ। আৰু ইয়াতে সেই লাইনটো ক'ত কাট কৰিব? ডাইৰেক্টলি এক্স ইকুৱেল টু 0ত কাট কৰিব। চ' মোৰ চাৰ্কেলৰ চেণ্টাৰ আৰু কৰ্ডিনেট এক্সিছৰ চেণ্টাৰ কৰ্ডিনেট এক্সিছৰ অৰিজিন ছেইম হৈ গ'ল, ঠিক আছে? চ' মই এটা কথা গম পালোঁ যে পিয়ৰ চিয়াৰ কেছত আমাৰ চেণ্টাৰটো চেণ্টাৰটো আমাৰ ক'ত হয়? আমাৰ কাৰ্টেছিয়ান কোঅৰ্ডিনেট গ্ৰাফৰ অৰিজিনত হয়, ঠিক আছে? চেণ্টাৰটো ক'ত হয়? অৰিজিনত হয় ডাইৰেক্টলি, কিউকি আমাৰ গ্ৰাফৰ অৰিজিন পইণ্টটো এইটো 0 0, আৰু তাতে আমাৰ কি আছে? মোৰ চাৰ্কেলৰ চেণ্টাৰ আহি আছে। কিয় আহি আছে? যেতিয়া দুটা প্লেনক ক্ৰছ কৰা পইণ্টত আমি জইন কৰোঁ, তেতিয়া সি এক্স এক্সিছত ক'ত কাট কৰে? এক্স ইকুৱেল টু 0ত কাট কৰে। মানে কি আমাৰ মোৰ চাৰ্কেলটো ক'ত, মানে আমাৰ মোৰ চাৰ্কেলটো চেণ্টাৰটো ক'ত হৈ যাব? আমাৰ অৰিজিনত হৈ যাব, ঠিক আছে? এইটো ফাৰ্ষ্ট অবজাৰভেশ্যন যে পিয়ৰ চিয়াৰত আমাৰ মোৰ চাৰ্কেলৰ চেণ্টাৰটো ক'ত হয়? অৰিজিনত হয়, ঠিক আছে? এইটো একো ডাউট নাই। চ' আৰু মেক্সিমাম চিয়াৰ কিমান হ'ব এতিয়া? মেক্সিমাম চিয়াৰটো কিমান হ'ব? টাৱে হ'ব, কিউকি সেইটো পইণ্টত আমাৰ চিয়াৰ কিমান আছে? টাও আছে, হয়নে? চেণ্টাৰত যিটো টাও থাকে সেইটো টাও মেক্স হয়। এতিয়া ইয়াতে মোৰ চাৰ্কেলৰ চেণ্টাৰটো কিমান? অৰিজিনত আছে, আৰু অৰিজিনত আমাৰ চিয়াৰৰ ভেলু কিমান আছে? টাও আছে। চ' আমাৰ টাও মেক্স কিমান হৈ যাব? ইয়াতে আমাৰ টাও মেক্স কিমান হৈ যাব? আমাৰ টাওৰ সমান হৈ যাব, ঠিক আছে? আৰু আমাৰ প্ৰিন্সিপাল ষ্ট্ৰেছকেইটা কিমান হ'ব? চোৱা, প্ৰিন্সিপাল ষ্ট্ৰেছ কিমান হ'ব? এইটো ভালকৈ চাই লোৱা। প্ৰিন্সিপাল ষ্ট্ৰেছ কিমান হ'ব? চোৱা, প্ৰিন্সিপাল ষ্ট্ৰেছতো ৰেডিয়াছৰ সমানেই হ'ব। ভালকৈ চোৱা, প্ৰিন্সিপাল ষ্ট্ৰেছটো কি হ'ব? ৰেডিয়াছৰ সমানেই হ'ব, কিউকি আমাৰ চেণ্টাৰটোতো 0। আমাৰ জেনেৰেলি প্ৰিন্সিপাল ষ্ট্ৰেছ কি হয়? চেণ্টাৰ প্লাছ ৰেডিয়াছ। কিন্তু আমাৰ এতিয়া চেণ্টাৰটো যেতিয়া 0 ভেলু দি আছে, ত' 0 প্লাছ ৰেডিয়াছ বা 0 মাইনাছ ৰেডিয়াছ, মানে কি আমাৰ মোৰ চাৰ্কেলটো কি হ'ব? আমাৰ প্ৰিন্সিপাল ষ্ট্ৰেছেছ কি হ'ব? প্লাছ মাইনাছ আৰ হ'ব, হয়নে? আৰু আৰৰ ভেলু কিমান? টাও। চ' প্লাছ মাইনাছ টাও, ঠিক আছে? এই দুটা অবজাৰভেশ্যন বহুত ইম্পৰ্টেণ্ট। কি যে পিয়ৰ চিয়াৰৰ কেছত মোৰ চাৰ্কেলৰ চেণ্টাৰটো ক'ত কইনচাইড হয়? আমাৰ অৰিজিনত কইনচাইড হয়। আৰু ছেকেণ্ড কথা যে পিয়ৰ চিয়াৰ কেছত টাও মেক্সটো কিমান হয়? টাওৰ সমান হয়। আৰু প্ৰিন্সিপাল ষ্ট্ৰেছেছকেইটা কিমান হয়? মানে মোৰ চাৰ্কেলৰ ৰেডিয়াছৰ সমান হয়, অৰ কিমান হয়? প্লাছ মাইনাছ টাওৰ সমান হয়, ঠিক আছে? এইটো এটা ফাৰ্ষ্ট আমি পঢ়িলোঁ। তাৰপিছত এটা হাইড্ৰষ্টেটিক কণ্ডিশ্যন বুলি থাকে। আৰু এটা আমাৰ থাকে কি থাকে? ধৰি লওক হাইড্ৰষ্টেটিক কণ্ডিশ্যন মানে কি যে এনে 3Dত থাকে। আমি জানো হাইড্ৰষ্টেটিক কণ্ডিশ্যনত কি থাকে? তিনিটা চিয়াৰে সমান থাকে। আমি 2Dত যদি ধৰোঁ দুটাই সমান ধৰিলোঁ। হাইড্ৰষ্টেটিক কণ্ডিশ্যন মানে এইটো যদি চিগমা এক্স হয়, এইটোও কিমান হ'ব? চিগমা এক্স হ'ব, হয়নে? চ' ইয়াৰ যদি আমি কৰ্ডিনেট ড্ৰ কৰোঁ, এইটো যদি এ ধৰোঁ, এইটোক বি ধৰোঁ, এইটো কিমান হ'ব? আমাৰ মাইনাছ চিগমা এক্স হ'ব, হয়নে? বিটো কিমান হ'ব? আমাৰ মাইনাছ চিগমা এক্স হ'ব, হয়নে? দুটাই চিগমা এক্স ভেলু আৰু দুটাই কম্প্ৰেছিভ হয়। চ' কমা জিৰ'। চ' এইটো যদি মই পুট কৰোঁ, চোৱা, মোৰ চাৰ্কেলত যদি পুট কৰোঁ, চ' দুটা পইণ্টটো এটা পইণ্টেই হ'ব। দুটা পইণ্টে কি হ'ব? এটাই পইণ্ট হ'ব। চ' এ আৰু বি কি হ'ব? এটাই পইণ্ট হ'ব। চ' এ আৰু বিক জইন কৰা কিবা লাইন আহিব জানো? যদি একো লাইন নাহে, চাৰ্কেল আহিব জানো? চ' কি হ'ব যে হাইড্ৰষ্টেটিক কণ্ডিশ্যনত আমাৰ মোৰ চাৰ্কেলটো এটা পইণ্টত আমাৰ কি হৈ যায়? এটা পইণ্টত কনভাৰ্ট হৈ যায়। কিহত কনভাৰ্ট হৈ যায়? এটা পইণ্টত কনভাৰ্ট হৈ যায়, বুজি পাইছে? আৰু সেই পইণ্টটোৰ কিমান হ'ব? আমাৰ ৰেডিয়াছ কিমান হ'ব? ৰেডিয়াছ 0 হ'ব, মানে পইণ্টত মানে কি চাৰ্কেলটো যদি পইণ্টত কনভাৰ্ট হৈ যায়, ৰেডিয়াছ কিমান হ'ব? 0 হ'ব, ঠিক আছে? ৰেডিয়াছ 0 হ'ব, এটা পইণ্টত কনভাৰ্ট হৈ যায়, ঠিক আছে? এই কুৱেশ্যনটো আহে। তাৰপিছত আমি যেনেকৈ ষ্ট্ৰেছ ট্ৰেন্সফৰ্মেশ্যন পঢ়িলোঁ, তেনেকৈ ছেইম ষ্ট্ৰেইন ট্ৰেন্সফৰ্মেশ্যন থাকে। কি থাকে?
ষ্ট্ৰেইন ট্ৰেন্সফৰ্মেশ্যন থাকে ঠিক আছে তো ষ্ট্ৰেছ ট্ৰেন্সফৰ্মেশ্যন আৰু ষ্ট্ৰেইন ট্ৰেন্সফৰ্মেশ্যনৰ ফৰ্মুলা ছেইম হয় জাষ্ট মনত লাগিব য'ত চিগমা এক্স আছে তাতে তাও কি মাৰিম এইটো আমি এপচাইলন এক্স ধৰিম ঠিক আছে আৰু য'ত চিগমা ৱাই আছে আমি তাতে এপচাইলন ৱাই ধৰিম আৰু য'ত আমাৰ চিয়াৰ ষ্ট্ৰেছ এক্স ৱাই আছে আমি তাতে কি ধৰিম য'ত আমি তাতে ধৰিম আমাৰ চিয়াৰ ষ্ট্ৰেছৰ চিয়াৰ এক্স ৱাই চৰি চিয়াৰ এক্স ৱাইটো নহয় এইটো চ' আমাৰ য'ত চিয়াৰ এক্স ৱাই আছে আমি ষ্ট্ৰেইন এক্স ৱাই বাই টু ধৰিম ঠিক আছে এইটো মনত ৰাখিব জাষ্ট এইটোত কি হৈ যায় এক্স ৱাই বাই টু আহি যায় ঠিক আছে বুজিলোঁ তাৰপিছত মেক্সিমাম ষ্ট্ৰেছটোক আমি কি ধৰিলোঁ যদি চিগমা ওৱান ধৰোঁ ইয়াতে কিমান হ'ব টাউ ওৱান হ'ব যদি মেক্সিমাম ষ্ট্ৰেছ এইটো প্ৰিন্সিপাল ছেকেণ্ড নম্বৰটো চিগমা তোলে এইটো এপচাইলন টু হ'ব ঠিক আছে আৰু যদি এইটো টাউ মেক্স এইটো হয় তো এইটো কি হ'ব এপচাইলন মেক্স বাই টু ঠিক আছে বাকী ফৰ্মুলা চব ছেইম চ' এইটোৰ ক্ষেত্ৰত এইটো যেনেকৈ মই ফৰ্মুলা কেইটামান লিখি দিওঁ ধৰি লোৱা যিকোনো মোৰ আৰ্বিটাৰী প্লেনত যদি নৰ্মেল ষ্ট্ৰেছ ওলাব লাগে আৰ্বিটাৰী প্লেনত নৰ্মেল ষ্ট্ৰেছ ওলাব লাগে বা এপচাইলন এক্স ডেছ ঠিক আছে আৰ্বিটাৰী প্লেনত নৰ্মেল ষ্ট্ৰেছ চ' এপচাইলন এক্স ডেছ এপচাইলনটো মোক নৰ্মেল ষ্ট্ৰেছ বুজায় যিকোনো এক্স ডেছ প্লেন এখনত ঠিক আছে তো কি হ'ব আমি নন প্লেনকেইটা কি আছে চিগমা এক্স আৰু আমি এক্স আৰু ৱাই ডাইৰেকশ্যনত জানো চ' এপচাইলন এক্স প্লাছ এপচাইলন ৱাই বাই টু প্লাছ এপচাইলন এক্স মাইনাছ এপচাইলন ৱাই বাই টু আমাৰ কছ টু থিটা প্লাছ টাউ এক্স ৱাই বাই টু ইয়াতে কি আমাৰ তাতে কি আছিল চিগমা এক্স ৱাই আছিল ঠিক আছে তো এইটো আমি এইটো এক্স ৱাই বাই টু আমাৰ কি হ'ব চাইন টু থিটা ঠিক আছে বুজি পালোঁ চ' কি হ'ল য'ত আগতে আমাৰ ফৰ্মুলাটো কি আছিল চোৱা আমাৰ নৰ্মেল ষ্ট্ৰেছৰ ফৰ্মুলাটো এক্স ডেছ কি চিগমা এক্স ডেছ মানে যিকোনো প্লেনত চিয়াৰ ষ্ট্ৰেছ যিকোনো প্লেনত প্ৰিন্সিপাল ষ্ট্ৰেছৰ ফৰ্মুলা কি আছে চিগমা এক্স প্লাছ চিগমা ৱাই বাই টু প্লাছ চিগমা এক্স মাইনাছ চিগমা ৱাই বাই টু কছ টু থিটা প্লাছ টাউ এক্স ৱাই চাইন টু থিটা ছেইম ফৰ্মুলা চিগমা এক্সত তাত এপচাইলন এক্স চিগমা ৱাই ঠাইত এপচাইলন ৱাই হয় তাৰপিছত আমাৰ কি আছে যে টাউ এক্স ৱাই ঠাইত আমাৰ গামা এক্স ৱাই বাই টু ধৰিম ঠিক আছে বাকী বস্তু চব ছেইম ঠিক আছে চিমিলাৰলি বাকী যিমানটা ফৰ্মুলা আছে ছেইম ফৰ্মুলা প্ৰিন্সিপাল ষ্ট্ৰেছৰ ঠাইত ইয়াতে প্ৰিন্সিপাল ষ্ট্ৰেইন আহিব ছেইম ফৰ্মুলা জাষ্ট গামা এক্স ৱাই ঠাইত গামা এক্স ৱাই বাই টু লগাবা ঠিক আছে আৰু গামা মেক্সৰ ঠাইত গামা মেক্স বাই টু আহিব ঠিক আছে বুজি পাইছা যেনেকৈ আগৰবাৰ আমাৰ চিয়াৰ ষ্ট্ৰেছ মেক্সিমামৰ ফৰ্মুলা কি আছিল টাউ যেনেকৈ আগতে আমাৰ চিয়াৰ ষ্ট্ৰেছ মেক্সিমামৰ ফৰ্মুলা কি আছিল যে ৰুট অভাৰ চিগমা এক্স মাইনাছ চিগমা ৱাই বাই টু হোল্ডিং স্কুৱেৰ প্লাছ টাউ এক্স ৱাই স্কুৱেৰ হয়নে চ' ইয়াতে কি আহিব আমাৰ গামা মেক্স বাই টু আহিব হয়নে ইকুৱেল টু কি আহিব এপচাইলন এক্স মাইনাছ এপচাইলন ৱাই বাই টু হোল স্কুৱেৰ প্লাছ গামা এক্স ৱাই বাই টু হোল স্কুৱেৰ বুজি পাইছেনে ছেইম ঠিক আছে চ' এইটো আমাৰ হৈ গ'ল ষ্ট্ৰেইন ট্ৰেন্সফৰ্মেশ্যন ঠিক আছে কি হৈ গ'ল আমাৰ ষ্ট্ৰেইন ট্ৰেন্সফৰ্মেশ্যন বুজিলোঁ ঠিক আছে চ' ইয়াৰ লগত আমি চেপ্টাৰটো এণ্ড কৰিলোঁ ঠিক আছে চ' আমি নেক্সট চেপ্টাৰ ষ্টাৰ্ট দিম নেক্সট চেপ্টাৰ আমি কালিৰ পৰা ষ্টাৰ্ট দিম মষ্ট প্ৰবেবলি আমি কিবা এটা চেপ্টাৰ ধৰিম ডিফ্লেকশ্যন নহ'লে কিবা এটা চেপ্টাৰ ধৰিম ঠিক আছে চ' আৰু এটা বস্তু মই মিছ কৰিলোঁ এইটো বস্তু মই কৈ দিওঁ ঠিক আছে আৰু এটা বস্তু মই কৈ দিওঁ তো ধৰি লোৱা আমাৰ এইটো আমাৰ কিবা এটা ষ্ট্ৰেছ কণ্ডিশ্যন আছে ঠিক আছে ষ্ট্ৰেছ কণ্ডিশ্যন আছে সেইটোৰ কাৰণে মই মোৰ চাৰ্কলটো ড্ৰ কৰিলোঁ ঠিক আছে মোৰ চাৰ্কলটো ড্ৰ কৰোঁতে মোৰ এনেকুৱা আহিলে ঠিক আছে এনেকুৱা আহিলে ধৰি লোৱা ঠিক আছে এনেকুৱা আহিলে মোৰ কি হ'ব মোৰ চাৰ্কলটো ড্ৰ কৰা হৈ গ'ল মানে বুজিছা চ' ড্ৰ কৰা হ'লে মোৰ অবভিয়াছলি কি আহিব এটা প্ৰিন্সিপাল ষ্ট্ৰেছ চিগমা ওৱান আহিব এটা প্ৰিন্সিপাল ষ্ট্ৰেছ চিগমা টু আহিব আৰু ইয়াতেতো চেণ্টাৰটো থাকিবই এতিয়া মই ৰেডিয়াছটোক মই প্ৰিন্সিপাল ষ্ট্ৰেছৰ টাৰ্মছত লিখিব পাৰিম নে মই কি লিখিব পাৰিম ৰেডিয়াছটো মই কি লিখিব পাৰিম প্ৰিন্সিপাল ষ্ট্ৰেছৰ টাৰ্মছত যদি লিখোঁ চিগমা ওৱান মাইনাছ চিগমা টু বাই টু লিখিব পাৰিম একো প্ৰব্লেম নাই বুজি পাইছা ৰেডিয়াছটো মোৰ ইয়াতে কি হৈ যাব চিগমা ওৱান মাইনাছ চিগমা টু কি দি আছে টোটেল ডিষ্টেঞ্চটো দি আছে আৰু বাই টু কৰিলে কি হ'ব ৰেডিয়াছটো আহিব হয়নে চ' ৰেডিয়াছটোক মই প্ৰিন্সিপাল ষ্ট্ৰেছৰ টাৰ্মছত কি লিখিব পাৰোঁ কিবা চিগমা ওৱান মাইনাছ চিগমা টু বাই টু হয়নে যদি ৰেডিয়াছটো চিগমা ওৱান মাইনাছ চিগমা টু বাই টু হয় এইটোক আমি কি লিখিব পাৰিম টাউ মেক্স লিখিব পাৰিম নে টাউ মেক্স লিখাম লিখিব চিগমা ওৱান মাইনাছ চিগমা টু বাই টু কিয় ৰেডিয়াছ ইকুৱেলটো কি হৈ থাকে আমাৰ ইয়াতে এই পইণ্টটো যিটো ৰেডিয়াছ আহিব সেইটোতো ছেমে আহিব ভেলুটো ত' চিগমা ওৱান মাইনাছ চিগমা টু বাই টু লিখিব পাৰোঁ জাষ্ট মেটাৰটো কি কৰে চিগমা ওৱানৰ চিগমা টুটো কি হ'ব লাগিব প্ৰিন্সিপাল ষ্ট্ৰেছ হ'ব লাগিব ঠিক আছে ত' এইটো মই বুজি পালোঁ এইটোৱে বুজিলোঁ এতিয়া মোৰ কি আছে চোৱা
এইটো যিটো মই কণ্ডিশ্যন আঁকিলোঁ, এইটো যিটো মই কণ্ডিশ্যন আঁকিলোঁ, এইটো কণ্ডিশ্যনতে একচুৱেলি কি হৈ আছে চোৱা, একচুৱেলি এইটোক যদি মই 3D আঁকো, এইটোত যদি মই 3D আঁকো, চ' মই ডাইৰেক্টলি এতিয়া ধৰি লওঁ, এনেকৈ ধৰি লৈছোঁ যে মোৰ সিগমা 1 আছে আৰু সিগমা 2 আছে, তেতিয়া মোৰ ইজি হৈ যাব ভাবাৰ কাৰণে। কম্পনেণ্ট ধৰা নাই, ধৰিলোঁ দুটা প্ৰিন্সিপাল ষ্ট্ৰেচে আছে, মানে কি চিয়াৰ নাই, এইটো প্ৰিন্সিপালে ধৰিলোঁ। চ' এইটো মোৰ কি হৈছে, ফ্ৰণ্টৰ পৰা যদি চাওঁ, ফ্ৰণ্টৰ পৰা চালে মোৰ এইটো কি হৈছে, সিগমা 1 আৰু সিগমা 2 হয়নে? কিন্তু এইটো যদি মই 3D টাৰ্মছত চাওঁ, এইটো যদি মই 3D টাৰ্মছত যাওঁ, এইটো এনেকুৱা হৈ আছেনে? এইটো এনেকুৱা হৈ আছে। 3D টাৰ্মছত যদি চাওঁ মোৰ এইটো হৈ আছে। চ' এইটোক মই তিনিটা ছাইডৰ পৰা চাব পাৰোঁ ন, ফ্ৰণ্টৰ পৰা চালে মই এনেকুৱা পাম, সিগমা 1 আৰু সিগমা 2। আৰু যদি মই এইফালৰ পৰা চাওঁ মই কি পাম চোৱা, এইফালৰ পৰা চালে মই কি পাম, অনলি সিগমা 2 পাম। কি পাম? অনলি সিগমা 2 পাম, হয়নে? আৰু মই যদি টপৰ পৰা চাওঁ, টপৰ পৰা চালে মই কি পাম, এইটো ভিজুৱেলাইজেশ্যন নিজে ভাবিবা, অনলি কি পাম, সিগমা 1 পাম। চ' এইটোৰ কাৰণেতো মই মোৰ চাৰ্কলটো আঁকিলোঁ আৰু টাউ মেক্সো আঁকিলোঁ। টাউ মেক্স কিমান আমাৰ, সিগমা 1 মাইনাছ সিগমা 2/2, সিগমা 1 মাইনাছ সিগমা 2/2। আৰু এইটো টাউ মেক্সক আমি কি বুলি কওঁ, ইন প্লেন বুলি কওঁ। কি বুলি কওঁ? ইন প্লেন চিয়াৰ মেক্স। এতিয়া মই কি কৈছোঁ যে মই এইটো কণ্ডিশ্যনক মই 3D বুলি ধৰোঁ, মানে তেতিয়া মই কি চাম, যে টপ ভিউৰ পৰা চালে মই বেলেগ এটা দেখি আছোঁ, মানে এই টপ ভিউৰ পৰা যদি এইটো চাওঁ, এইটো যদি মই মোৰ চাৰ্কল ড্ৰ কৰোঁ, মোৰ কি আহিব, মোৰ টেনশ্যন আহি আছে সিগমা 2,0 এটা প্লেনত আহি আছে আৰু আনটো প্লেনত 0, 0। এটা প্লেনত মোৰ কি আহিব, 0, 0 আহিব, আৰু এটা প্লেনত মোৰ কিবা আহিব সিগমা 2,0, ঠিক আছে? এটা প্লেনত মোৰ সিগমা 2,0, এটা প্লেনত মোৰ 0,0। চ' মই যদি জইন কৰোঁ, চ' মই এনেকুৱা এটা পাম, ইয়াৰে যদি ৰেডিয়াছটো কিমান হ'ব চোৱা, ইয়াৰে ৰেডিয়াছটো কিমান হ'ব, সিগমা 2 মাইনাছ 0/2 হ'ব, হয়নে? সিগমা 2 মাইনাছ 0/2 হ'ব ইয়াৰে ৰেডিয়াছটো। চ' এইটো কেছত মোৰ কি হ'ব, এইটো কেছত মোৰ টাউ মেক্সটো কিমান আহি গ'ল, মোৰ সিগমা 2/2 আহি গ'ল, হয়নে? সিগমা 2 মাইনাছ 0/2 মানে কি, সিগমা 2/2। চিমিলাৰলি এইটোক যদি মই মোৰ চাৰ্কলত ড্ৰ কৰোঁ, মই কি পাম, 0,0 এটা প্লেনত পাম, এটা প্লেনত একো চিয়াৰো নাই, নৰ্মেলো নাই, আৰু আনটো প্লেনত কি আছে, অনলি নৰ্মেল আছে, টেনশ্যন আছে, সিগমা 1 আৰু 0, হয়নে? সিগমা 1,0। চ' এইটোৰ যদি মই মোৰ চাৰ্কল ড্ৰ কৰোঁ, এনেকৈ আহিব। আৰু ৰেডিয়াছটো কিমান আহিব, সিগমা 1/2। চ' মোৰ টাউ মেক্স কিমান আহিব, সিগমা 1/2। চ' এতিয়া মোৰ চোৱা, এতিয়া মই যদি 2D কণ্ডিশ্যন লওঁ, মানে ইন প্লেন চিয়াৰ লওঁ, তেতিয়া মোৰ কিমান হ'ব, সিগমা 1 মাইনাছ সিগমা 2/2 আহিব। আৰু যদি মই 3D কণ্ডিশ্যনত যদি লওঁ, আৰু দুটা মেক্সিমাম আহিব, সিগমা 1/2, সিগমা 2/2, ঠিক আছে? চ' আমি যেতিয়া মেক্সিমাম চিয়াৰ ষ্ট্ৰেছ সোধে, আমাৰ দুটা থাকিব, ঠিক আছে? মেক্সিমাম চিয়াৰ ষ্ট্ৰেছ থাকিলে এটা ইন প্লেন মেক্সিমাম থাকে, এইটো কুৱেশ্যন আহি যায় কেতিয়াবা। চ' ইন প্লেন থাকে, ঠিক আছে? ইন প্লেন মেক্সিমাম চিয়াৰ থাকে, ইন প্লেন মেক্সিমাম চিয়াৰ, মানে ইন প্লেন মেক্সিমাম চিয়াৰ কিমান হয়, সিগমা 1 মাইনাছ সিগমা 2/2 হয়। মডুলাছ লওঁ কিয়, আমাক মেগনিটিউডটো লাগে, ডাইৰেকশ্যন নালাগে, ঠিক আছে? আৰু যদি আমাক 3D মেক্সিমাম সোধে, 3D কণ্ডিশ্যন ধৰিলে মেক্সিমাম সোধে, তেতিয়া আমাৰ কি হয়, সিগমা 1/2, তাৰপিছত সিগমা 2/2 আৰু সিগমা 1 মাইনাছ সিগমা 2/2, ঠিক আছে? চ' 3D কণ্ডিশ্যন হ'লে তিনিটাই বস্তু চেক কৰি চাবা, আৰু ইন প্লেন হ'লে অনলি এটা ধৰিলে হ'ল, ঠিক আছে? ত' ইয়াৰ লগত মই আজি চেপ্টাৰটো খতম কৰিলোঁ। থেংক ইউ।